আমি কৈছো মানৱীয়তাৰ কথা মানৱীয়তাৰ কথা কৈছো এইটো গৰিহণা যুক্ত এইটো কেতিয়াও গৰিফাই নহ'ব গৰিফাই নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত এই হত্যাকাণ্ড সংঘটিত হৈছে। যুক্তিবাদলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। চিপাঝাৰৰ ধলপুৰ কাণ্ডই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি। গৰুখুটি কাণ্ডৰ বাবে দায়ী কোন? গৰুখুটি কাণ্ডৰ ক্ষেত্ৰত কোন জগৰীয়া? এই সন্দৰ্ভত আলোচনা কৰিবৰ বাবে ষ্টুডিঅ'ত আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ বিজেপিৰ মুখপাত্ৰ ডক্টৰ জুৰি শৰ্মা বৰদলৈ আমাৰ সৈতে আছে। আদৰণি জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে আছে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিত মহন্ত ডাঙৰীয়া, আপোনাকো আদৰণি জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে আছে বিশ্লেষক ডক্টৰ ৰবীন শৰ্মা ডাঙৰীয়া, আপোনাকো স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে আছে বিশ্লেষক তথা নিবন্ধকাৰ কিশোৰ কুমাৰ কলিতা, আপোনাক আদৰণি জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে আছে ৰাইজৰ দলৰ নেতা আজিজুৰ ৰহমান, আপোনাকো আদৰণি জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে আছে আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদকো আমি স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। ইতিমধ্যে সমগ্ৰ বিষয়টোক লৈ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে গৰুখুটিৰ ঘটনাৰ প্ৰতিক্ৰিয়াৰ স্বৰূপে তৃতীয় পক্ষৰ হাত আছে, তৃতীয় শক্তিৰ হাত আছে বুলিও মন্তব্য কৰিছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ ৰাজনীতিত কালিৰ দিনটোত আৰু আজিৰ দিনটোত বিশেষভাৱে তাৎপৰ্য বহন কৰিছে, কিয়নো দুগৰাকী প্ৰতিবাদকাৰী নিহত হৈছিল কালিৰ দিনটোত আৰু সমগ্ৰ ৰাজ্য জোকাৰি যোৱা কেইটামান ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল, যিবোৰ দৃশ্য কোনেও কেতিয়াও কামনা কৰা নাছিল। কিন্তু প্ৰথমে আমি ৰাইজৰ দলৰ নেতা আজিজুৰ ৰহমান আছে যিহেতু আমাৰ সৈতে আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদো আছে। আইনুদ্দিন আহমেদ কালি ঘটনাস্থলীত সেই স্থানত আছিল। প্ৰথমে আইনুদ্দিন আহমেদৰ মন্তব্যটো লৈ ল'ব বিচাৰিছোঁ। আইনুদ্দিন আহমেদ, কালি যিটো ঘটনা সংঘটিত হ'ল, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আপুনি সেই স্থানত আছিল। আইনুদ্দিন আহমেদ। হয়, মই যোৱাকালিৰ ঘটনাৰ সময়ত যেতিয়া ঘটনাটো হৈছিলে সেই সময়ত মই উপস্থিত নাছিলোঁ। তাৰ আধা ঘণ্টা আগতে মই সেই জেগাটো প্ৰস্থান কৰিছিলোঁ। আচলতে তাৰ আগদিনা ৰাতি আপোনাৰ 12টামান বজাত যেতিয়া তাত ধলপুৰ অঞ্চলৰ ৰাইজে আমাক টেলিফোনত জনালে যে আমাক উচ্ছেদৰ নামত নটিচ পঠাইছে আৰু আমি ৰাতিপুৱাৰ ভিতৰতে গোটেই আমাৰ ঘৰ বাৰী ভাঙি এৰি যাব লাগে। আমি তেতিয়া অনুভৱ কৰিছোঁ এইটো কোনখন দেশত আমি বসবাস কৰি আছোঁ, যে এজন ভাৰতীয় নাগৰিকে ৰাতি 12টা বজাত নটিচ পাব আৰু ৰাতিপুৱা সেই নটিচৰ বিনিময়ত তেওঁলোকে ঘৰ বাৰী ভাঙি সেই জাগাৰ পৰা এৰি যাব। কাৰণটো হৈছে যে প্ৰথম যেতিয়া উচ্ছেদ হৈছিলে, প্ৰথম যেতিয়া 20 তাৰিখে উচ্ছেদ হৈছিলে, সেই সময়ত এইকেইটা পৰিয়ালক উচ্ছেদ কৰা নাছিল। তাৰ কাৰণটো আছিল যে তেওঁলোকে গুৱাহাটী হাইকোৰ্টত দ্বাৰস্থ হৈছিলে, কেছ তেওঁলোকে গুৱাহাটী হাইকোৰ্টত এখন ফাইল কৰিছে, সেইকাৰণে উচ্ছেদ কৰা নাছিলে। তো সেই পৰিয়ালক যেতিয়া ৰাতি 12টা বজাত আকৌ আপুনি নটিচ দিব আৰু ৰাতিপুৱা 6টা বজাৰ ভিতৰতে তেওঁলোকে যাব লাগিব আৰু 6টা বজাৰ পিছত তেওঁলোকৰ উচ্ছেদ কৰিবৰ কাৰণে প্ৰশাসনে উপস্থিত হ'ব। আইনুদ্দিন আহমেদ, হয়, এটা প্ৰশ্ন উত্থাপন হৈছে যে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই 2.5 মাহ আগতেই এনেদৰে কোৱা হৈছিল বুলি মন্তব্য কৰিছে বা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকক জনোৱা হৈছিল, কিন্তু তাৰ পিছতো তেওঁলোকে খালী নকৰাৰ বাবে এনেধৰণৰ এটা সিদ্ধান্ত ল'বলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ল বুলি কালিৰ দিনটোত মন্তব্য কৰিছে। সেই ক্ষেত্ৰত কি ক'ব? দৰং জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া নিজৰ এই গোটেই ঘটনাৰ অপৰাধী। দৰং জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগতে উপায়ুক্ত ডাঙৰীয়াৰ লগত আমাৰ কেইবালানিও আলোচনা অনুষ্ঠিত হৈছে। আলোচনা অনুষ্ঠিত হোৱা মৰ্মে সেই মানুহখিনিক এটা নিৰ্দিষ্ট জাগা দেখুৱাই দিয়া হ'ব আৰু সেই জাগাত এই মানুহখিনি যাব। জিলা প্ৰশাসনে যিটো জাগা 3 দিনমান আগতে দেখুৱাই দিয়া হৈছিলে আৰু সেই জাগাটোত প্ৰথম যেতিয়া উচ্ছেদ কৰিলে সেই পৰিয়ালসমূহ উক্ত অঞ্চলত শান্তিপূৰ্ণভাৱে গৈছে, কিন্তু সেইদিনাও এটা সাংঘাতিক এটা জঘন্য ঘটনা অসম চৰকাৰে কৰিছে। সেইটো হৈছে যে 3খন মছজিদ আৰু এখন মাদ্ৰাছা। আমি প্ৰশাসনক অনুৰোধ কৰিছিলোঁ আৰু সেই সময়ত মই সেই ঘটনাস্থলীত উপস্থিত আছিলোঁ। মেজিষ্ট্ৰেট ডাঙৰীয়াক আমি অনুৰোধ কৰিছিলোঁ 3টা দিন আমাৰ সময় দিয়ক বা 2টা দিন আমাৰ সময় দিয়ক, ইছলামিক নীতি নিয়ম অনুযায়ী তাৰ পৰা মছজিদ যেনেকৈ অন্য জেগাত লৈ যাব লাগে বা মাদ্ৰাছা লৈ যাব লাগে সেই পন্থা আমি গ্ৰহণ কৰিম, কিন্তু প্ৰশাসনে নিৰ্দয়ীভাৱে আমাৰ সন্মুখত সেই মছজিদ ভাঙি দিলে, আমাৰ কথাৰ গুৰুত্ব নিদিলে। ঠিক তেনেকৈ কালিৰ যিটো ঘটনা, এই অনুৰূপ ধৰণৰ ঘটনা প্ৰশাসনে কৰিছে। তেওঁলোকে যিটো কেছে কৰিছে,
কেছৰ আইনত কি সিদ্ধান্ত হয় সেইটো আহিব আৰু সেইকাৰণে তেওঁলোকে সেই জেগা প্ৰস্থান কৰাৰ প্ৰশ্নই অহা নাছিলে তাৰ কাৰণে ৰাতি 12টা বজাত যেতিয়া নোটিছ দিলে তেওঁলোকৰ আতংকময় এটা পৰিৱেশ সৃষ্টি হ'ল এটা হাহাকাৰ আইনুদ্দিন আহমেদ আপোনাক মই কিছু সময় ৰখাইছো বিজেপিৰ মুখপাত্ৰ ডক্টৰ জুৰি শৰ্মা বৰদলৈ আছে মুখ্যমন্ত্ৰী গৰাকীয়ে সমগ্ৰ বিষয়টোক লৈ আপোনাক আকৌ ক'বলৈ দিম সমগ্ৰ বিষয়টোক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে কেবিনেট অনুষ্ঠিত হৈছে ইয়াৰ সমান্তৰালভাৱে মন্ত্ৰীসকল গৈছে সেই স্থানলৈ বিধায়কসকল গৈছে বা প্ৰশাসনে সমগ্ৰ বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিছে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা কি ক'ব চাওক গোটেইখিনি খুব মানে সুকলমে কৰা হৈছিল 1.5 মাহ আগতে নটিছ দিয়া গৈছে সবখিনি হৈছিলে আৰু দুদিনৰ পৰা যোনটো এভিকশ্যন চলি আছিলে সেইখিনিত কোনো ধৰণৰ অসুবিধা হোৱা নাছিলে আমসুৰ লগত কংগ্ৰেছৰ নেতাসকলৰ লগত চিফ মিনিষ্টাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কথা বাৰ্তা পাতিছিলে ইয়াতে নিশ্চিতভাৱে এটা পৰিকল্পিত ভাৱে তৃতীয় পক্ষৰ জড়িত আছে যোনে এই ধৰণৰ এটা খুব দুৰ্ভাগ্যজনক পৰিৱেশ এটা সৃষ্টি কৰিলে আপোনাৰ নিশ্চিতভাৱে আপোনাৰ কথাখিনি শুনিছো কিন্তু এটা কথাই কম আপোনাৰ কথাখিনিত মই উত্তৰ এটাই দিব লাগিব কাৰণ কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ক'লেই গোটেইখিনি কথা যে উচ্ছেদ কৰাৰ আগত যথেষ্টখিনি সময় দিয়া হৈছিল আৰু মানুহখিনিক মাটি দিম বুলিও কৈছিল মাটি নিদু বুলি এবাৰো কোৱা নাই তেনেহ'লে এনেকুৱা এটা দুৰ্ভাগ্যজনক পৰিস্থিতি এটা লৈ আনাৰ নিশ্চিতভাৱে ইয়াতে পৰিকল্পিত এটা যোজনা থাকিব লাগিব কাৰণ কিয় এই যোনটো আমাৰ চৰকাৰে যেটো কথা কৈছে যে আইৱাইৰ ঘৰো আনকি সাজি দিয়া হ'ব তেনেকুৱা কথা কোৱাৰ পিছত ইয়াতে নিশ্চিতভাৱে গোটেই ৰাইজে তাৰে ঢলপুৰৰ ৰাইজে নিজেই কৈছিলে যে আমি ওলাই যাম আমি ধুনীয়াকৈ ওলাই যাম তেনেহ'লে এনেকুৱা এটা অপ্ৰীতিকৰ ঘটনা ঘটাৰ কোনো পৰিস্থিতিয়ে নাই তেনেহ'লে এইটো যেনে ধৰণৰ ঘটনা যোৱাকালি ঘটিল আপোনালোকে নিজে ভিডিঅ'টো দেখিছে যোনটো ভিডিঅ' বাৰে বাৰে দেখাইছে যোনটোক আমি গৰিহণা দিছোঁ যোনজন ফটোগ্ৰাফাৰ তৃতীয় পক্ষত নিশ্চিতভাৱে আমাৰ বিৰোধী দলৰ মানুহ থাকিব আৰু কিছুমান এনেকুৱা তৃতীয় পক্ষ বুলি ক'লে বহু ধৰণৰ কিন্তু কিছুমান এন্টি সোশ্যাল এলিমেন্টস বুলি কম যাক মই দল হিচাপে নকওঁ বিৰোধী দল বুলি শব্দটো ক'ব গ'লে ভুল হ'ব পাৰে কিন্তু তৃতীয় পক্ষ বুলি ক'লে এন্টি সোশ্যাল এলিমেন্টস কিছুমান আছে যোনবিলাকক দেখা গৈছে কিছুমান ঘৰ জ্বলাই দিয়া কিছুমান য'ত সেইখিনি জেগাত পুলিচ গৈ প্ৰশাসনৰ মানুহ গৈয়ে পোৱা নাই তেনেকুৱা জেগাত জুই জ্বলি আছে তাৰ মানে তাৰে মাজত কিছুমান এন্টি সোশ্যাল এলিমেন্ট আছে আৰু নিশ্চিতভাৱে এই এন্টি সোশ্যাল এলিমেন্টে আমাৰ এটা মানে খুব দক্ষ চৰকাৰখনক লেটেৰা কৰিবৰ কাৰণে বা মিডিয়াৰ আগত বা গোটেই ৰাষ্ট্ৰৰ আগত এটা খুব বেয়া চকুৰে দেখাবৰ কাৰণে এইটো নিশ্চিতভাৱে এটা পৰিকল্পিত যোজনা আৰু আমাৰ ঢলপুৰত গৰুখেতিত যোনখিনি ঘটনা ঘটিছে গৰুখেতিত সেই ঘটনাৰ কাৰণে আজি তালিবানৰ কথা লৈ আনা জামিয়া মিলিয়া ইছলামিয়াত আন্দোলন কৰা এইবিলাক তেওঁলোকেতো চিনিয়ে নাপায় চিপাজাৰ কোন জিলাত পৰে অসমখন ক'ত আছে তেওঁলোকে এইটোৱে নাজানে তাৰে মানুহে যদি অৰুণাচলখন ভাৰতত হয় নে নহয় এইটো কথা বহুতে নাজানে অসমখন ভাৰতত আছে নে তেনেকুৱা কথা এই কংগ্ৰেছে 70 বছৰত যিখিনি কৰিলে যে ভাৰত আৰু অসমখনক আমাৰ ৰাষ্ট্ৰত আছে নে নাই অংগ হিচাপে এইটোৱে নাজানে তেনেকুৱা ধৰণৰ মানুহে আজি আন্দোলন কৰিবলৈ ওলাই আহিছে হাঁহি কৰা হাস্যজনক আৰু লগতে খুব দুখজনক কাৰণ ভাৰতত অসমৰ পৰিচয় দিবলৈ বিচৰা প্ৰধানমন্ত্ৰীজনে এতিয়া ইউএনত গৈছে নিশ্চিতভাৱে তাতে তেওঁৰ ছবিটো নষ্ট কৰাৰ এটা পৰিকল্পনা বুলি মই ভাবোঁ মনজিত মহন্ত ডাঙৰীয়া ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে কংগ্ৰেছ অসমীয়াৰ মূল সূত্ৰৰ পৰা আঁতৰি গৈছে জুৰি শৰ্মা বৰদলৈ যিখিনি কথা ক'লে আপোনাৰ ক'বলগীয়া প্ৰথম কথা খুব কঠোৰ ভাষাৰে মই ধিক্কাৰ দিছোঁ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আৰু এটা পাশবিক অমানৱীয় আৰু বৰ্বৰ ঘটনা বুলি মই অভিহিত কৰিব খুজিছোঁ প্ৰথম কথা হ'ল যে চৰকাৰ এখনে উচ্ছেদ কৰিবই পাৰে যদি অবৈধভাৱে কোনোবাই দখল কৰি আছে মাটি তাৰ কিছুমান নিয়ম আছে প্ৰথা আছে সেইমতে নটিছ ইছ্যু কৰিব লাগিব আৰু এটা আদালতৰ নিৰ্দেশ আছে বোধহয় জানেই সকলোৱে চৰকাৰেও জানিব লাগে যে ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিহে উচ্ছেদৰ কাম অভিযান আৰম্ভ কৰিব লাগে সেইটো কৰা হৈছিল নাই আজি বিজেপিৰ নেত্ৰীগৰাকীয়ে কৈছে মুখপাত্ৰই যে ঘৰ দিম বুলি কোৱা হৈছে মাটি দিয়া হ'ব বুলি কোৱা হৈছে এই দিয়া হ'ব দিম কিন্তু দিয়া নাছিল এতিয়া যিটো কথা কোৱা হৈছে যে আগদিনা ৰাতি নটিছ দিছে পিছদিনা ৰাতিপুৱা খালী কৰিব লাগে কিয় দুটা দিন কিয় সময় দিব নোৱাৰে আৰু যিটো সাব জুডিচ বুলি কোৱা হৈছে এইটো কেছ চলি আছে ইমান লৰালৰি কি হ'ল আৰু আপুনি জানেই যিটো কথা কৈছে আচলতে চাবলৈ সেইটো খুব অসহ্যকৰ যিটো ভিডিঅ' আমি সকলোৱে দেখিছোঁ ৰাইজেও দেখিছে যে এজন
লাঠি লৈ নিজৰ ঘৰ মাটি যেতিয়া হেৰাব, মোৰ যেতিয়া ঘৰ মাটি হেৰাব, মোৰ ভিতৰত কি জুই জ্বলিব? নিজে যিয়ে নহওক, যি মাটি নহওক, বছৰ বছৰ ধৰি মই আছোঁ, পৰিয়াল লৈ আছোঁ, খেতি কৰিছোঁ, সেই ঘৰ মাটি যদি নিমিষতে জ্বলাই দিয়ে, ভাঙি দিয়ে বুলডোজাৰ লগাই, কষ্টোপাৰ্জিত শ্ৰমেৰে মই ঘৰটো সাজি উলিয়াইছোঁ, সেই মুহূৰ্তত মানুহে হিত জ্ঞান হেৰুৱাই তেওঁ এজন মানুহে এডাল লাঠি লৈ দৌৰি অহাটো আমি দেখিছোঁ। আৰু পুলিচ কিমান আছিল? 40-50 জনৰ কম পুলিচ নাছিল। তে 40-50 জন পুলিচৰ মানুহে চিধাই তেওঁৰ বুকুত কিয় গুলিয়াবলগীয়া হ'ল? ভৰিতটো গুলিয়াব পাৰিলেহেঁতেন, বা নুগুলিয়াই হেঁচা মাৰি ধৰিলেও জুৰিখনৰ বৰ্ড লৈ আপুনি কথা কওঁতে মই এটা শব্দ মাজত মাতা, আপুনি ক'ব, যেতিয়া ক'ব লাগে ক'ব, আপুনি ক'ব। হাজাৰ মানুহ নহয়, মই যিটো ঘটনা খুব বেছিকৈ বহুলভাৱে সম্প্ৰচাৰিত হৈছে সেইটো কথা কৈছোঁ। বাকীটো প্ৰতিবাদ আমিও দেখিছোঁ, আপুনি যেনেকৈ দেখিছে। মোৰ কথাটো হ'ল যে তেনেকৈ বৰ্বৰভাৱে আৰু মৃতদেহ এটাক যি ধৰণে তেওঁলোকে ব্যৱহাৰ কৰিছে, সেইটো প্ৰথম কথা হ'ল যে মুছলমান মানুহ নে হিন্দু মানুহ নে খ্ৰীষ্টিয়ান মানুহ সেইটো পিছৰ কথা। এটা ডেড বডি, এটা মৃতদেহক এই ধৰণৰ ব্যৱহাৰ কৰাটো আচলতে সভ্য সমাজৰ বাবে অতি লজ্জাজনক কথা, অতি লজ্জাজনক কথা। আজি আপোনালোকে জানে যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, দুগৰাকীকৈ সাংসদ, বিৰোধী দলপতি, উপদলপতি, সকলো কেইবাগৰাকীও MLA সকলো গৈছিলে দৰঙৰ উপায়ুক্ত। কি অৱস্থা হৈছে আপোনালোকে দেখিছে? সভাপতি ডিঙিত ধৰি, এইটো গণতান্ত্ৰিক পৰম্পৰা চলি আছে নেকি অসমত? চোৰেচাৰি শাসন চলিছে নে অসমত গণতন্ত্ৰ আছে? এগৰাকী মেজিষ্ট্ৰেটে, পুলিচে তেখেতক ডিঙিত ধৰি গতিয়াইছে, তেওঁ প্ৰতিবাদ কৰিব গৈ, মানুহটো মাৰিবলৈ যোৱা নাই, হাতত লাঠি লৈ DC-ৰ ওচৰত প্ৰতিবাদ কৰিব গৈছে, স্মাৰকপত্ৰ দিবলৈ গৈছে, তাত কি আপত্তি আছিল? যদি এইটোৱে সহিষ্ণুতা, ইমান যদি অসহিষ্ণু এই চৰকাৰ, যদি ৰাইজৰ কথা শুনিবলৈ তেওঁলোকৰ কোনো সময় নাই, ধৈৰ্য নাই, সাহস নাই, আৰু যিগৰাকী অভিযোগ উঠিছে সকলো পক্ষৰ পৰা যে SP, দৰঙৰ SP আৰু DC গৰাকী, DC বোধহয় উপায়ুক্ত মহোদয়া, তেখেত মহিলা, এই দুগৰাকী এই গোটেই ঘটনাৰ কাৰণে জগৰীয়া বুলি সকলোৱে কৈছে। ঠিক আছে। আৰু আমি দেখিছোঁৱে কালি SP গৰাকীয়ে কি কৈ আছিল যে তহঁতক ইয়াৰ পৰা উচ্ছেদ নকৰালৈকে আমি ঘূৰি যাব। ঠিক আছে। ৰাইজৰ দলৰ নেতা আজিজুৰ ৰহমান আছে। আজিজুৰ ৰহমান, যিহেতু সমগ্ৰ বিষয়টোক লৈ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, তৃতীয় পক্ষ জড়িত হৈ আছে বুলি মন্তব্য কৰিছে। তৃতীয় পক্ষ কোন? কিন্তু সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে আজিৰ দিনটোত মন্তব্য কৰিছে আৰু এই ক্ষেত্ৰত উপযুক্ত তদন্ত হ'ব। উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা ঘটনাৰ তদন্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। সমগ্ৰ ঘটনাটোক লৈ কি ক'ব বিচাৰিব? নাই চাওক, প্ৰথম প্ৰতিক্ৰিয়া হিচাপে মই ক'ব বিচাৰিম যে যিটো কথা তৃতীয় শক্তিৰ কথা আহে, অসমত যেতিয়াই ক'ৰবাত যদি ঘটনা এটা সংঘটিত হয়, তেতিয়াই চৰকাৰী পক্ষই বাচিবৰ কাৰণে কৈ দিয়ে যে তৃতীয় পক্ষ এটা জড়িত হৈ আছে। এইটো এটা হাস্যকৰ বিষয়। আজিলৈকে মোৰ এতিয়ালৈকে যিমান বয়স হৈছে, এতিয়ালৈকে মই ক'তো তৃতীয় শক্তি চৰকাৰী পক্ষই ধৰা আইডেণ্টিফাই কৰি ৰাজহুৱাকৈ ৰাইজৰ আগত চিনাক্তকৰণ কৰি দিয়াতে দেখা নাই আমি আজিলৈকে, যিমান ঘটনা সংঘটিত হৈছে। কিন্তু সাময়িকভাৱে ৰাইজৰ কি কয় চিন্তাক তেওঁলোকে ডাইভাৰ্ট কৰিবৰ কাৰণে এই কথাটো কৈ দিয়ে, তৃতীয় শক্তি, তৃতীয় শক্তি। কোন তৃতীয় শক্তি? গোটেই শাসন ব্যৱস্থা তেওঁলোকৰ হাতত, চৰকাৰ তেওঁলোকৰ, কেন্দ্ৰতো চৰকাৰ তেওঁলোকৰ, ৰাজ্য চৰকাৰ তেওঁলোকৰ, গোটেই চোৰাংচোৱা, গোটেই IB SB সব তেওঁলোকৰ হাতত। কোন তৃতীয় শক্তি থাকিব পাৰে? এই কথাটো টোটেলি এটা হাস্যকৰ কথা। এইটো কেৱল মাত্ৰ মানুহৰ চিন্তাক, মানুহৰ কথা কি কয় ধাৰণাক ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্যবিলাক কৰি থকা হৈ আছে। আৰু চাবতো চৰকাৰী পক্ষৰ মানুহে, চৰকাৰী পক্ষৰ প্ৰত্যেকজন মানুহে এই কথাটো কৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি একেবাৰে সেই মণ্ডল BJPলৈকে তেওঁলোকৰ মানুহবিলাকে এই কথাটো কৈ আছে। কেৱল এই কাৰণেই কৈ আছে তেওঁলোকে এইটো যে যোৱাকালিৰ ঘটনাটোৰ দ্বাৰাই এইটো সাংঘাতিকভাৱে প্ৰমাণিত হৈছে যে অসমৰ গৃহ বিভাগ সাংঘাতিকভাৱে ব্যৰ্থ হৈছে এইটো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত সবল মুখ্যমন্ত্ৰী, গোটেই ভাৰতবৰ্ষত মানে তেওঁক লৈ পিনি বহুত কিবা কিবি আলোচনা চলি থাকে। গতিকে তেওঁৰ বিভাগৰেই আৰক্ষীয়ে এজন দুজন নহয়, প্ৰায় 25-30 জন আৰক্ষীয়ে এজন লাঠি লৈ বা এটা বাঁহৰ টুকুৰা লৈ আহি থকা মানুহক এৰেষ্ট কৰিব নোৱাৰিলে, গুলি কৰি দিলে। তাৰপাছত গৈ ওপৰ জোপৰি তেওঁক লাঠি দি কোবোৱা হ'ল। তাৰপাছত যিটো ফটোগ্ৰাফাৰজনে যিটো কৰিলে তেওঁ কৰিলেই আৰু। গতিকে এই যিটো ভিডিঅ' হ'ল, এইটো
সৌভাগ্য ধৰিব নে দুৰ্ভাগ্য ধৰিব নাজানো এই ভিডিঅ'টো যে কোনোবাই কৰিলে আৰু ভিডিঅ'টো যেতিয়া গোটেই ভাৰতবৰ্ষত এইটো প্ৰচাৰ হৈ গ'ল তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া সাংঘাতিকভাৱে এইটো লাজত পৰিল যে তেওঁৰ বিভাগৰ আৰক্ষী এইটো কি কাম কৰিলে এইটো গতিকে সেই কথাটো ঢাকিবৰ কাৰণে এই তৃতীয় পক্ষ চতুৰ্থ পক্ষ পঞ্চম পক্ষ তেওঁলোকে এইবিলাক শব্দ আনিব বিচাৰিছে গতিকে আমি ক'ব বিচাৰিছোঁ চাওক সেই অঞ্চলৰ জনতাই এই মুহূৰ্তলৈকে কোনো এজন ব্যক্তিয়েও কোৱা নাই যে চৰকাৰে যিখিনি ভূমি বিচাৰি আছে এই ভূমিখিনি আমি নিদিওঁ এইটো নকয় সকলোৱে কৈছে যে চৰকাৰে প্ৰয়োজনত বিচাৰিছে চৰকাৰে ভূমি হয় গতিকে আমি চৰকাৰক দিবৰ কাৰণে ৰেডি আছোঁ কিন্তু এই কিন্তুটোতে লাগিছে লেঠা কিন্তুটো কি সেই তাৰে জনতাই ক'ব বিচাৰিছে যে আমাৰ কোনো ধৰণৰ ভূমি নাই মাটি নাই আমাক যে ইয়াৰ পৰা উঠাই দিব আমি যে উঠি যাম চৰকাৰে যে কৈ আছে উঠি যাবৰ কাৰণে আমি যাম সেইটো মই কৈ আছোঁ এই মানুহখিনিয়ে কৈছে যে আমাক এটা সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে হয় 6 বিঘাকে ভূমি দিম কি কয় প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিম আমি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিম এই দিমতহে আছে দিয়াটো নাই এতিয়া যিসকল লোক প্ৰকৃতাৰ্থতে ভূমিহীন সেই মানুহখিনিক যেতিয়া উচ্ছেদ কৰি দিয়া হ'ল সেই উচ্ছেদ কৰি দিয়াৰ পাছত সেই মানুহখিনি যাব ক'ত ঠিক আছে মই এটা কথা সুধিব বিচাৰিছোঁ মই আজিজুৰ ৰহমান মই পোনপটীয়াভাৱে এটা কথা ক'ব বিচাৰিছোঁ যে যিটো সময়ত দেখিবলৈ পোৱা গৈছিল এটা ভিডিঅ' সেই সময়ত আমি দেখিছিলোঁ যে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই বুজাইছিল প্ৰতিবাদকাৰীসকলক যে উঠি যাব লাগিব তেওঁলোকক 10 গৰাকীক মাতিছিল আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ আৰু সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত আলোচনা কৰিব আৰু তেওঁলোকক উপযুক্তভাৱে সংস্থাপন কৰা হ'ব তেওঁলোকক থাকিবলৈ স্থান দিয়া হ'ব এনেদৰে মন্তব্য কৰিছিল কিন্তু তাৰ পিছত লাঠি লৈ যে ওলাই আহিল এই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত আপোনালোকে কি ক'ব এইটো আপুনি মোক এক মিনিট সময় দিয়ক মই কৈ আছোঁ যে যেতিয়া আলোচনা হ'ল আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগতে নহয় তাৰে উপায়ুক্ত ডাঙৰীয়ানীৰ লগত সেই ৰেঞ্জৰ ডিআইজিৰ লগত সবৰ লগত যদি আলোচনা হ'ল আলোচনাত সকলোৱে ঐক্যমতত উপনীত হ'ল যে ডিচি ডাঙৰীয়ানীয়েও ক'লে যে মাটি দিয়া হ'ব পট্টা দিয়া হ'ব তেওঁলোকৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিব অনাময়ৰ ব্যৱস্থা কৰি দিব গোটেই আলোচনা হ'ল তেতিয়া ৰাইজে কৈছিলে যে আমি ইতিমধ্যে ঘৰৰ চাল আৰু ঘৰৰ বেৰাখিনি আমি আঁতৰাইছোঁ এতিয়া আমাৰ খালি আচবাবখিনি নিবলৈ বাকী আছে আপোনালোকে আমাক 2-3 ঘণ্টা সময় দিয়ক আমি লৈ যাম কিন্তু সেইখিনি সময়তে যেতিয়া উপায়ুক্ত ডাঙৰীয়া তাৰ পৰা অলপ আঁতৰি আহিল একাংশ আৰক্ষীয়ে সকলো আৰক্ষী নহয় দেই একাংশ আৰক্ষীয়ে জেচিবি লৈ গৈ আপোনাৰ চকুৰ আগত আপনি যেতিয়া উচ্চ পৰ্যায়ৰ বিষয়ৰ লগত যেটো কথা পাতি আহিছে তাৰ পাছত আপোনাৰ চকুৰ আগত যদি আপোনাৰ ঘৰৰ সম্পত্তি যদি ধ্বংসস্তৱত পৰিণত কৰে আপুনি প্ৰতিবাদ নকৰিব নেকি যেতিয়া প্ৰতিবাদ কৰিব গৈছে তেতিয়া লাঠিচাৰ্জ হৈছে যেতিয়া লাঠিচাৰ্জ হৈছে সব সমাজতে 2-এজন অলপ উগ্ৰমেজাজি মানুহ থাকে সেই উগ্ৰমেজাজি মানুহে সেই পুলিচক বাধা দিছে যে আপোনালোকে কিয় লাঠিচাৰ্জ কৰি আছে আমি দেখোন এই মাত্ৰ কথা পাতি আহিলোঁ ডিচি ডাঙৰীয়াই দেখোন আমাক 2-3 ঘণ্টা সময় দিলে গতিকে আমাক 2-3 ঘণ্টা সময় দিয়ক আমি বস্তুখিনি লৈ যাওঁ ইতিমধ্যে বেৰা আৰু চাল নিলোৱেই গতিকে এইখিনি বস্তু নিব দিয়ক আমাক সেই তেতিয়া কথা কাটি হ'ল লাঠিচাৰ্জ হ'ল গুলি নিৰ্বিচাৰ গুলি গতিকে এই যিটো কথা এই যে নিৰ্বিচাৰ গুলি এই গুলিটো ক'ৰ পৰা আহিছে এই গুলিটো আহিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে অসম পুলিচক ফ্ৰী হেণ্ড দি আছে আর যোৱাকালি যে গুলি হৈছেটো নহয় এই নতুন সরকার আহার পিছত কিমানটা এনকাউন্টার হয়েছে আজি হয়েছে নগাঁৱত কৰবাত এনকাউন্টার হয়েছে এই যে এনকাউন্টাৰৰ যেটো সিস্টেম দিয়া হৈছে পুলিশ এতে মুক্ত হস্তে গুলি চলাবৰ কাৰণে ৰেডি হৈ থাকে আৰু মুখ্যমন্ত্ৰী যিজন ৰজাই তেওঁলোকক পুৰা স্বীকৃতি দি আছে আৰু সেই কাৰণে যোৱাকালি এই ঘটনাটো কিশোৰ কুমাৰ কলিতা এই সমগ্ৰ ঘটনাটোক লৈ কি ক'ব আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখেতে জুৰিচমা বৰদলৈ কৈছে যে ৰাষ্ট্ৰসংঘত এটা বিশেষ বক্তৃতা দিবলৈ গৈছে আজি কিছুদিন আগতে 28 এপ্ৰিলত 2020 চনত যোৱা বছৰে হ'ল স্পেচিয়েল ৰিপৰ্টাৰ আপোনাৰ ইউনাইটেড নেশ্যন স্পেচিয়েল প্ৰচিডিউৰ বুলি কয় তাৰে যিজন আমাৰ স্পেচিয়েল ৰিপৰ্টাৰ থাকে ফৰ এডিকুৱেট হাউচিং তেওঁ এটা কথা কৈছিল যে কোভিডৰ মহামাৰী চলি থকাৰ সময়ত যদি ইভিকশ্যন কৰা হয় সেইটো মোটামুটি মৃত্যুদণ্ড দিয়াৰ সমান পৰ্যায়ৰ এটা কাৰবাৰ আৰু গোটেই পৃথিৱী যদি এইটো সকলোৱে এগ্ৰী কৰিছে যে ডিউৰিং কোভিড পিৰিয়ড কোভিড মহামাৰীৰ সময়ত পৃথিৱীৰ ক'তো যাতে মানে উচ্ছেদ ধৰণৰ কাৰবাৰ এটা নহয় তাৰ পৰৱৰ্তী সময়তো উচ্ছেদ যাতে নহয় তাৰে কাৰণে সকলোকে আহ্বান জনাইছিল ইউনাইটেড নেশ্যনৰ এই স্পেচিয়েল ৰিপৰ্টাৰৰ ফালৰ পৰা মই লাইনকেইটা কৈ দিছোঁ তেওঁ কি কৈছিল ইভিকশ্যন আৰ নট অনলি ইনকনচিষ্টেণ্ট উইথ দ্য ষ্টে হোম পলিচি এই যে মানুহক কৈছে আপোনালোকে ঘৰত থাকক বুলি কৈ আপোনাৰ ঘৰটো ভাঙি দিবলৈ আহিছে গতিকে সেইটো লগত কনচিষ্টেণ্ট পলিচি নহয় বাট ফ'ৰ্চ ইভিকশ্যন আৰ এ ভায়লেশ্যন অফ ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ ল ইনক্লুডিং দ্য ৰাইট to housing as are any eviction that result in homelessness in the face of this pandemic being evicted from your home is a potential death sentence
আপুনি ঘৰত থকা সময়ত যদি আপোনাক উচ্ছেদ কৰা যায় গতিকে সেইটো এটা ডেথ চেণ্টেন্সৰ সমপৰ্যায়ৰ কাহিনী এইটো হৈছে ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক পৰ্যায়ত সমগ্ৰ পৃথিৱীৰ বিভিন্ন কোণত উচ্চাৰিত এটা বিষয় এতিয়া আহিছোঁ যোৱা বছৰ মুম্বাই হাইকোৰ্টত সেই একেধৰণৰ পিটিশ্যন এখন আহিলে এভিকশ্যন ৰিলেটেড তেতিয়া মুম্বাই হাইকোৰ্টৰ 4জনীয়া বেঞ্চৰ ফালৰ পৰা কোৱা হ'ল যে এতিয়া আপোনালোকক আমি এভিকশ্যনত কোনো ধৰণৰ পাৰ্মিশ্যন দিব নোৱাৰোঁ অনুমতি দিব নোৱাৰোঁ কাৰণ আমি যিবিলাক মানুহক আপোনালোকে এভিক কৰিব খোজে সেইবিলাক মানুহ আমাৰ সন্মুখত নাই আমি তেওঁলোকৰ কথাটো শুনিব পৰা নাই আৰু এই সময়ত আমি মহামাৰীৰ সময়ত যদি তেওঁলোকক আমি এভিক কৰাৰ কাৰণে আপোনালোকক অনুমতি দিওঁ উচ্ছেদৰ কাৰণে অনুমতি দিওঁ তেতিয়াহ'লে তেওঁলোকক মানে এটা হেৰি কৰা হ'ব এটা অহৈতুক পৰিৱেশলৈ ঠেলি দিয়া হ'ব আৰু তেওঁলোক হোমলেছ হৈ যাব লগে লগে গৃহহীন হৈ যাব গতিকে বেলেগ বেলেগ হাইকোৰ্টতো ভাৰতবৰ্ষত সেই সময়ত এটা কোৱা হৈছিল যে ডিউৰিং দ্য পিৰিয়ড অফ পেণ্ডেমিক মহামাৰীৰ সময়ছোৱাত অন্তত উচ্ছেদ হ'ব নালাগে গতিকে সেই ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় এটা সহমতক উপেক্ষা কৰি অসমত উচ্ছেদ কাৰ্য চলা হৈছে দ্বিতীয় কথাটো হৈছে কি ন্যায়ালয়ে কৈছে যে আপোনালোকে উচ্ছেদ কাৰ্য যদি চলাব লগা হয় অন্তত এই মহামাৰী উকলি যোৱাৰ পাছতো কিছুদিন সময় ল'ব লাগিব কাৰণ মানুহে মহামাৰী ইতিমধ্যে ধাৰাসায়ী কৰি পেলাইছে মানুহবিলাকৰ নিজৰ হাতত জীৱিকাটো নোহোৱা হৈছে এই সময়ত যদি তেওঁলোকৰ আশ্ৰয়স্থলটো নোহোৱা হৈ যায় তেতিয়াহ'লে সেইটো মানুহে এই সময়ত ৰাষ্ট্ৰৰ দায়িত্বটো কি আছিল যি ধৰণৰ নাগৰিক অনাগৰিকৰ প্ৰসংগটো নাই মানুহক নিৰ্দিষ্ট বাসস্থান বা তেওঁ যিখিনি আছে ইতিমধ্যে তাৰ পৰা অন্ততঃ তেওঁলোকক উচ্ছেদ নকৰাটো কিন্তু সেই গোটেই আন্তৰ্জাতিক গোটেই সিদ্ধান্তটোৰ মানে বিৰোধিতা কৰি অসম চৰকাৰে এটা যি কাৰ্য কৰিলে এইটো এটা খুব মানে ডক্টৰ ৰবীন শৰ্মা ডাঙৰীয়া আছে শৰ্মা ডাঙৰীয়া ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ঘটনাস্থলীত 10,000 মানুহ ঘটনাস্থলীলৈ ক'ৰ পৰা আহিল মুখ্যমন্ত্ৰীয়ে এনেদৰে প্ৰশ্ন কৰিছে গতিকে এটা ভিডিঅ'টো আপুনি দেখিছিলে ইতিমধ্যে সেই ঘটনাৱলী দেখিছে ঘটনাৰ দৃশ্যসমূহ দেখিছে কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো মন্তব্য কৰিছে যে 10,000 মানুহ ঘটনাস্থলীলৈ হঠাৎ ক'ৰ পৰা আহিল এনেদৰে এটা মন্তব্যও কৰিছে কি ক'ব বিচাৰিব ধন্যবাদ মই যিসকল ইয়াত আছে তেখেতসকল মোৰ সমবয়সীয়া হয়তো নহয় নাজানো মই গোটেইবোৰ কিন্তু মই অসম আন্দোলন গঢ়কি অহা এগৰাকী ব্যক্তি আৰু অসম আন্দোলন সমাপ্তি হৈছিল এখন চুক্তিৰ জৰিয়তে কিন্তু ফলপ্ৰাপ্তি তাত হোৱা নাছিল আৰু আজি 23 চনৰ পৰা 83ৰ পৰা 21লৈ ইমান বছৰৰ পিছত অন্তত আমি চাকৰি জীৱন এৰি এতিয়া অৱসৰ ল'লোঁ এতিয়াহে আমি তাৰ ফলপ্ৰাপ্তিৰ কিছু সুবিধা আমি পাম বুলি আশা কৰিছোঁ এই চৰকাৰৰ দিনত এই উচ্ছেদ কাৰ্য মানে গতানুগতিক এটা উচ্ছেদ কাৰ্য নহয় ইয়াৰ লগত অসমীয়া জাতিসত্তাৰ ভাষা সংস্কৃতি সনাতন সভ্যতা এই আটাইবোৰ বিষয় লুকাই আছে গতিকে এই উচ্ছেদ কাৰ্য অতি নিষ্ঠাৰে যদিও কঠোৰতাৰ কথাটো আহিছে কঠোৰতাপূৰ্বক হ'বই লাগিব কাৰণ বিপক্ষৰ শক্তিও কম শক্তি নহয় এই শক্তিক উৎখাত কৰিবৰ কাৰণে হ'লেও কঠোৰতালৈ আহিব এই কঠোৰতাখিনি মানি লৈও এইটো ক'ব লাগিব যে এই উচ্ছেদ কাৰ্যৰ জৰিয়তে এই চৰকাৰখনে এটা আমাৰ কাৰণে এটা সপোনৰ এটা দৃষ্টি নিক্ষেপ কৰিছে আমালৈ আনিছে এটা সপোন এটা গতিকে এই সপোনটোক আমি অসম চুক্তিৰ এটা ফলপ্ৰাপ্তিৰ এটা ফচল বুলি আমি অনুমান কৰিছোঁ আমি গ্ৰহণ কৰিছোঁ গতিকে মই অসম চৰকাৰক আজি প্ৰথমবাৰতে ধন্যবাদ জনাইছোঁ যে হেমন্ত বিশ্ব চৰকাৰে এই প্ৰথমবাৰৰ বাবে এটা সুন্দৰ পদক্ষেপ আৰম্ভণি লৈছে কিন্তু ইয়ে নহয় এই চৰকাৰে আমাক এটা বাট দেখুৱালে যে য়েছ উই কেন আমি অসমৰ অস্তিত্বক যদি সঁচাকৈ ৰক্ষা কৰিব খোজোঁ তেনেহ'লে আমি এনেকুৱা ধৰণৰ কাৰ্যৰ জৰিয়তে অসমক হয়তো আমি আগুৱাই নিবলৈ সক্ষম হ'ম ঠিক আছে আমি আইনুদ্দিন আহমেদৰ কাষলৈ যাম কিন্তু এই সমগ্ৰ বিষয়টোক লৈ যিখিনি আলোচনা হ'ল এই আলোচনাৰ পিছত বিতৰ্ক হোৱাটো স্বাভাৱিক এই আলোচনাৰ এটা সমাধান সূত্ৰ ওলোৱাটো প্ৰয়োজন আৰু এই আলোচনাৰ জৰিয়তে আমি এইটো বিচাৰোঁ যে যিসকল লোক বৰ্তমান সময়ত উচ্ছেদিত তেওঁলোকৰ ক্ষেত্ৰত সংস্থাপনৰ ব্যৱস্থাও হওক সেই আশাও আমি প্ৰকাশ কৰিছোঁ আৰু যিসকলে বৰ্তমানেও মাটি এৰি দিব বিচৰা নাই তেওঁলোকেও চৰকাৰৰ যিখিনি সিদ্ধান্ত সেই সিদ্ধান্ত মতে মাটি এৰি দিয়াটো কিমান দূৰ প্ৰয়োজনীয় সেয়াও সকলোৱে অনুভৱ কৰিব পাৰিছে আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ কাষলৈ গৈছোঁ আইনুদ্দিন আহমেদ ইতিমধ্যে ঘটনাস্থলীত আপুনি যিহেতু কালি উপস্থিত আছিল সেই সন্দৰ্ভত ঘটনা সময়ত কেনেকুৱা ধৰণৰ এক অৱস্থাৰ সৃষ্টি হৈছিল কৈছে কিন্তু বিৰতিলৈ যোৱাৰ পূৰ্বে আলোচনাৰ যিসকল বিশ্লেষক বা যিসকল অতিথি আমাৰ সৈতে আছে তেওঁলোকে কি মন্তব্য কৰিছে আপুনি শুনিছে আৰু ডক্টৰ ৰবীন শৰ্মা ডাঙৰীয়াই চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰিছে আপোনাৰ ক'বলগীয়া কি আছে
ক'বলগীয়া এতিয়া কি থাকিব পাৰে আপোনালোকে চব দেখাই পাইছে ভিডিঅ' ফুটেজ চব ওলাই গৈছে আৰু চৰকাৰৰ গোটেই পৰিকল্পনা অনুযায়ী ঘটনাটো সংঘটিত কৰিছে এতিয়া ইয়াতে এটা কথা তেওঁলোকে বাৰে বাৰে কৈ আছে যে বেদখলকাৰী তেওঁলোকে ইয়াৰ পৰা যাবই লাগিব বেদখলকাৰী বুলি এই শব্দটো মই নিজে মানি ল'ব পৰা নাই মই এটা জাগাত 40 বছৰ 50 বছৰ 60 বছৰ হ'ল আছোঁ সেইখন চৰকাৰী ভূমি হ'ব পাৰে কিন্তু মই বেদখলকাৰী কেনেকৈ হ'লো মোৰ ভূমিয়ে নাই মই ভূমি নথকা মানুহ এজন এখন জাগাত মই আছোঁ চৰকাৰে এটা আইন কানুন বনাইছে আৰু বনাই 40 বছৰ থকা পিছতো সেই ঘৰটো যেতিয়া মোক ভাঙি দিব চৰকাৰে মোক নেক্সট এটা জাগাত দিব নালাগিব নেকি ভাৰতীয় সংবিধানৰ আৰ্টিকল 21ত অন্ন বস্ত্ৰ বাসস্থানৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে আৰু এইটো ফাণ্ডামেণ্টেল ৰাইট মই এজন মানুহ হিচাপে এইখন পৃথিৱীত আহিছোঁ মই এইখন দেশত জন্ম লৈছোঁ ইয়াৰ বায়ু পানী সেৱন কৰিছোঁ মই থকা ঘৰটোৰ মাটি যদি চৰকাৰী হয় ঠিক আছে মই ইয়াৰ পৰা অন্য জাগাত যাব লাগিব আজি 40 বছৰ আগত কিয় মোক তাতে বহিব দিছিলে 40 বছৰ আগত কিয় তেওঁলোকে মোক ইয়াৰ পৰা হেৰি কৰা নাছিলে আৰু মই অশিক্ষিত মানুহ মই লিখা পঢ়া নাই মোক ইয়াৰ পৰা উৎখাত কৰিব তো মোক নেক্সট এটা জাগা দেখুৱাই দিব লাগিব নে নালাগে 40,000 মানুহৰ আজি প্ৰায় 10ৰ পৰা 12,000 মানুহক উৎখাত কৰি আছে তেওঁলোকক উচ্ছেদ কৰি আছে তেওঁলোকক এটা নিৰ্দিষ্ট জাগা দেখুৱাই দিব লাগিব প্ৰশাসনৰ লগত মই আমচুৰ উপদেষ্টা হিচাপে জিলা উপায়ুক্তৰ লগত আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগত অতিৰিক্ত আৰক্ষী অধীক্ষক ডাঙৰীয়া অতিৰিক্ত উপায়ুক্তৰ লগত আলোচনা হৈছে যে তেওঁলোকে এটা নিৰ্দিষ্ট জাগা দেখুৱাই দিব আৰু সেই জাগাত আমাৰ মানুহখিনি যাব আৰু সেই মৰ্মে প্ৰথম যেতিয়া 20 তাৰিখে তেওঁলোকে নোটিছ দিছিলে তাৰ আগতে 20 তাৰিখে আমাৰ মানুহ গোটেইখিনি তেওঁলোকৰ ঘৰ বাৰী ভাঙি তেওঁলোকে দেখুৱাইতে নিৰ্দিষ্ট জাগাত গৈছে কিন্তু সেই নিৰ্দিষ্ট জাগাত আজিৰ তাৰিখত চৰকাৰে না দমকল দিছে পানী খাবৰ কাৰণে বিশুদ্ধ খোৱা পানী খাবৰ কাৰণে পানী দিছে না তেওঁলোকে হুচলাই দিছে বা তেওঁলোকক খাবলৈ খাদ্য আছে তেওঁলোকৰ তাতে হেল্থৰ কণ্ডিশ্যন নাই আজিৰ তাৰিখতো উপায়ুক্ত ডাঙৰে পৰ্যাপ্ত পৰিমাণে সেইখিনি ফেচিলিটি দিয়া নাই তাৰ পিছত যোৱা ৰাতি 12টা বজাত নোটিছ দিছে আপুনি মোক ঘৰ বাৰী ভাঙি যাব লাগে মানুহখিনি আতংকিত হৈ এটা জায়গা চৰকাৰ প্ৰতিবাদ কৰিছে আৰু সেই প্ৰতিবাদত এটা সিদ্ধান্ত হৈছে যে আমি কেছ কৰিছোঁ তথাপি আমাক ইয়াৰ পৰা যাব কৈ আছে আমি যাম কোনখন জায়গাত যাম সেই জায়গাখন আমাক দেখুৱাই দিয়ক আৰু ইয়াৰ আগতে যেটো জায়গা দেখুৱাই দিছিলে সেই জায়গাখনত আপুনি ঘৰ বান্ধিবলৈ পৰ্যাপ্ত সুবিধা নাই তাতে বানপানী আহিলে 10 ফুট ওপৰেদি পানী যায় সেই মানুহখিনি ক'ত থাকিব তেওঁলোকে ঘৰ বনাই 6 মাহ পিছত আকৌ বানপানী তেওঁলোকক লৈ যাব তাৰমানে চৰকাৰৰ কি পলিচি এইটোৱে নেকি যে মানুহখিনি তাতে থাকিব দিম বানপানী আহিব সব মানুহ নদীৰ মাজত ভাগি গুচি যাব তেওঁলোকে মৃত্যুবৰণ কৰিব এইটোতো নহয় আমি কৈছোঁ তাতে ভেটি বনাই দিয়ক তো ভেটি বনাই নিদিয়ালৈকে মানুহখিনি তাতে থাকিব ঠিক আছে কিন্তু এই যিখিনি মানুহ যোৱাকালি যিখিনি মানুহক আজি বৰ্বৰভাৱে গুলিয়াই হত্যা কৰা হ'ল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গুলিয়াই হত্যা কৰা হ'ল এই মানুহখিনি নিৰ্দিষ্ট জাগাটা নালাগিব নেকি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই মুখ্যমন্ত্ৰী নিজে মই স্বীকাৰ কৰিছো নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া স্বীকাৰ কৰিছে যে মোৰ লগত আলোচনা মৰ্মে উপায়ুক্ত ডাঙৰীয়া আৰক্ষী অধীক্ষক ডাঙৰীয়া ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত এই হত্যাকাণ্ড সংঘটিত হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া গাদীত থকাৰ যিটো নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে তেখেত ইংৰাজ আৰু হিটলাৰৰ নিচিনাকৈ যি শাসন চলাই আছে এই শাসন বন্ধ কৰিব লাগিব আমাৰ লগত আলোচনা হৈছে যে এটা জায়গা দেখুৱাই দিয়া হ'ব কিন্তু দেখুৱাই দিয়াৰ আগতে মোৰ ঘৰৰ আহি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে মোৰ ঘৰত জিচিবি লগাব মোৰ আচবাবত ভাঙি পেলাব এই কথাটো কেতিয়া হ'ব নোৱাৰে জুৰি হ'ব আপুনি বিজেপিৰ স্পকপাৰচন হ'ব পাৰে কিন্তু আপুনি এগৰাকী মহিলা হয় আপোনাৰ নিচিনা মহিলা সেই মানুহসকলৰ মাজত আছে আৰু সেই মহিলা তাতে গৰ্ভত থকা মহিলা তাতে আছে গৰ্ভ ডেলিভাৰী হোৱা তেওঁলোকৰ 3 মাহীয়া 4 মাহীয়া বাচ্চা আছে সেই শিশুসকল আছে সেই তেওঁলোকে কোনখন জাগাত যাব আপোনালোকে দেখুৱাই নিদিলে দেখুৱাই নিদিয়ে কিনে আপোনালোকে আমাৰ ওপৰত বুলডোজাৰ জ্বলালে আপোনালোকে আমাক উৎখাত কৰিবৰ কাৰণে আমাৰ ঘৰৰ আচবাবপত্ৰ ভাঙি দিলে জ্বলাই দিয়াৰ আৰম্ভ কৰিলে তেতিয়া কি হ'ব কোনে বেয়া কৰিছে চিটুৱেশ্যন বেয়া কৰিছে দৰং জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া আপোনালোকে ভিডিঅ' দেখা পাইছে দৰং জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়া সেই মানুহখিনিক আমি নিজে দেখিছোঁ
দয়ানন্দ শৰ্মাক আমি চিঠিত দেখা পাইছোঁ তেওঁ জালেৰে মেৰুৱাই জাল এখনেৰে মেৰুৱাই তেওঁ হত্যা কৰা হৈছিল দৈনিক গতিকে আমি নিজে চলাইছো আমাৰ নিজৰ সতীৰ্থৰ আমাৰ নিজৰ সতীৰ্থৰ আমি নিজে চলাইছো এইবিলাক আমি জানো ঠিক আছে বয়োজ্যেষ্ঠ মানে আপোনাৰ জামি যি ঠিক আছে ঠিক আছে বেদখল কৰিছে 40 বছৰ বহি আছে গোটেইবিলাক মানি আছে আজিজুৰ ৰহমান ৰবীন শৰ্মা ডাঙৰীয়া আজিজুৰ ৰহমান ঠিক আছে মই এটা কথা কওঁ যে 1983 চনৰ নেলিৰ হত্যাকাণ্ডৰ কথাও সকলোৱে জানে ইতিমধ্যে দয়ানন্দ শৰ্মাৰ ক্ষেত্ৰত কি হৈছিল সেয়াও উল্লেখ কৰিছে ডক্টৰ ৰবীন শৰ্মা ডাঙৰীয়াই মনজিৎ মহন্ত ডাঙৰীয়া এই সমগ্ৰ বিষয়সমূহ যিসমূহ সাম্প্ৰদায়িকতাবাদৰ বিষবাষ্প বুলি ক'ব পাৰোঁ এই সাম্প্ৰদায়িকতাবাদৰ বিষবাষ্পৰ ক্ষেত্ৰত প্ৰতিটো ৰাজনৈতিক দলে কিয় ৰাজনীতিৰ আশ্ৰয় লয় প্ৰতিটো ৰাজনৈতিক দলে কিয় এই সাম্প্ৰদায়িকতাবাদক মূল ভেটি হিচাপে লৈ আগবাঢ়ি যায় এনেধৰণৰ প্ৰশ্নসমূহ কিন্তু উত্থাপন হয় কংগ্ৰেছ কাহানিও ব্যতিক্ৰম নহয় এই ক্ষেত্ৰত মনজিৎ মহন্ত ডাঙৰীয়া নহয় চব এতিয়া প্ৰথম কথা হ'ল যে অসম আন্দোলনৰ কথা কোৱা হৈছে শৰ্মা ডাঙৰীয়াই কৈছে জুৰি শৰ্মা বৰদলৈও কৈছে অসম আন্দোলন আমিও কৰিছোঁ আৰু সেই সময়ত যিবিলাক মানুহক হত্যা কৰা হৈছিল নিৰীহ মানুহ সেইবিলাকৰ কথা আমিও জানো নেলিৰ কথা আমিও জানো আমি গুৱাহাটীত আন্দোলনৰ সেই সময়ত নেতৃত্ব দিছিলোঁ কিন্তু কথাটো এইটো নহয় যে কংগ্ৰেছে কৰিছিলে সেই সময়ত কংগ্ৰেছে কৰিছিলে ভুল আছিল সেই কথা মই আজিও কওঁ ভুল আছিল তাৰ কাৰণে পৰিণতি ভুগিছে আৰু সেইকাৰণেতো ৰাইজে বিজেপি চৰকাৰক আনিলে তাৰমানে বিজেপিয়ে এতিয়া বাৰে বাৰে যেতিয়া খলঠেকত পৰে তেওঁলোকে কয় কংগ্ৰেছে কৰিছিলে তাৰমানে কংগ্ৰেছে ভুল কৰিছিলে আমিও কৰিম সেইটো যুক্তি হ'ব পাৰে নেকি এজন নিৰীহ মানুহক তিল তিলকৈ হত্যা কৰা হৈছে মৃতদেহ গুৰিওৱা হৈছে ঘুচিওৱা হৈছে চোচৰাই নিয়া হৈছে সেইটো যুক্তিৰ কথা নেকি আমি ধৰ্মৰ কথা ক'বলৈ যোৱা নাই আমি কৈছোঁ মানৱীয়তাৰ কথা মানৱীয়তাৰ কথা কৈছোঁ এইটো গৰিহণাযোগ্য মানুহক হত্যা এইটো কেতিয়াও গৰিফাই নহয় হ'ব আপোনালোকে ক'ব মই এটা কথা কৈছোঁ যে এইটো একমাত্ৰ অসম চৰকাৰৰ ব্যৰ্থতা হিমন্ত বিশ্ব শৰ্মাৰ যিটো চৰিত্ৰ তেওঁ মুকলিকৈ এৰি দিছে অসম আৰক্ষীক যিটো অলপ আগতে কোৱা হৈছে যে অসম আৰক্ষীক এনকাউণ্টাৰৰ কাৰণে এখন চাৰ্টিফিকেট দি দিয়া হৈছে যে গৈ আহে এনকাউণ্টাৰ কৰা কালিও কৈছে এই ঘটনাৰ পিছত যে আৰু ঘটনা হ'ব এনকাউণ্টাৰ হ'বই প্ৰয়োজন হ'লে এইটো এনকাউণ্টাৰ প্ৰয়োজনীয় আছিল নেকি এইটো গুলীওৱাটো প্ৰয়োজনীয় আছিল নেকি মই এই প্ৰশ্ন সুধিছোঁ আৰু যদি আপোনালোকে মানুহ মাৰিব খুজিছে আমাক মাৰক প্ৰথমতে আমাক মাৰি লওক চাওঁ মই কিমান আপোনালোকে আগবাঢ়িব পাৰে আমাক মাৰক আমাক মাৰি দেখুৱাওক যদি মানুহক ঠিক আছে মনজিৎ মহন্ত ডাঙৰীয়া ঠিক আছে ঠিক আছে কৈ দিয়ক যে আমাক 10জন মানুহ দিয়ক মৰিবৰ কাৰণে আমি আগবাঢ়ি যাম ঠিক আছে নিৰীহ মানুহক সাধাৰণ মানুহক খাটি খোৱা মানুহৰ ওপৰত দাদাগিৰি ঠিক আছে নহয় ঠিক আছে কংগ্ৰেছ বিজেপি বা এইবোৰ ৰাজনীতি নহয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কালি এই দুদিনত যিটো ঘটনা সংঘটিত হ'ল এই ঘটনাটোৱে সকলোৰে মনত সাজ বহুৱাইছে আৰু প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো স্তৰতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ঠিক আছে জুৰি শৰ্মা বৰদলৈ সমৰ্থন কৰে বেলেগ কোনো নহয় ঠিক আছে ডাঙৰীয়াৰ কথাতে হওক বা আমাৰ আমচুৰ সাধাৰণ সম্পাদক তেখেতে কোৱা কথাতে আমাৰ চৰকাৰে কোনোদিন কোৱা নাই যে গুলীচালনা হ'ব চৰকাৰৰ নিৰ্দেশত গুলীচালনা হোৱা নাই চৰকাৰে গৰিহণা দিছে এনেধৰণৰ ঘটনাক কাৰণ কিন্তু এনেধৰণৰ প্ৰভোকেটিভ ষ্টেটমেণ্ট আৰু পলিটিকেলাইজ কৰি থাকিলে এনেধৰণৰ দুৰ্ভাগ্যজনক অপ্ৰীতিকৰ ঘটনা ঘটাটো স্বাভাৱিক কথা আৰু এই যোনটো ঘটনা হৈছে সেই ফটোগ্ৰাফাৰজনক লগে লগে এৰেষ্ট কৰা হৈছে CID লৈ তদন্ত কৰিবৰ কাৰণে পঠাই দিয়া হৈছে এইবোৰ কথা আপোনালোকে নাভাবে নিচিন্তা কৰি এনেকৈ যদি কয় যে চৰকাৰে গুলীয়াই হত্যা কৰিছে চৰকাৰে গুলীয়াই হত্যা চাৰিওফালে জুই সেই সকলো প্ৰতিবাদ কৰিলে বাধ্য হৈ আছে পুলিচৰ লগতে দিনটো আছে দেখোন কি এৰেষ্ট আছিল ফটোগ্ৰাফাৰজনে যোনটো ভুল কৰিছে এইটো ভুলক আমি সবেই কোনো দল আজি মানৱতাৰ খাতিৰৰ পৰা ইমান সাহস ক'ত পালে নহয় মানৱতাৰ খাতিৰৰ পৰা আপুনি কওক জুৰি শৰ্মা না নিশ্চিতভাৱে মই ফটোগ্ৰাফাৰজনৰ কথাটো ইয়াতে এইকাৰণে এনক্ৰোচমেণ্ট কৰা ঘটনা
কওক যে অকল ফটোগ্ৰাফাৰজনে ভুল কৰিছে চাওক, নেকি আপোনালোকে যোনটো 25 এটা 30 জন ৰাজনীতি মান কৰিব হৈছে। 25 30 জন মান বুলেট প্ৰুফ বুকুত বুলেট প্ৰুফ হেৰি থকা 40 জন কি এনেও কয় তাতে লাগিবই। গাৰ্ড থকা মাথাত হেলমেট থকা যদি কি কয় আৰক্ষী বাহিনীয়ে এজন লাঠি লৈ অহা মানুহক এৰেষ্ট কৰিব নোৱাৰে সেইটো কেনেকুৱা আৰক্ষী সেইটো পুলিচ কেনেকুৱা আৰক্ষী এইটো তেওঁক লগে লগে এৰেষ্ট কৰিছে। ক'ত এৰেষ্ট কৰিছে গুলি কৰি মানুহক পেলাই দিয়া আৰে হ'ল গুলি ৰবীন শৰ্মা আপোনালোকে দেখা নাই, আপোনালোকে ভিডিঅ' আপোনালোকে এটা ঠিক আছে ভিডিঅ' মই ৰখাইছো কথাটো ৰখাইছো আৰে 10 মিনিট আইনুদ্দিন আহমেদো কিবা কৈ আছে আইনুদ্দিন আহমেদ মানুহে আক্ৰমণ কৰিবলৈ ওলাই আহিছে আপোনালোকেও কিছুমান বস্তু এনেকুৱাকে আপোনালোকে সজাই পৰাই এনেকুৱাকে আগলৈ ৰাখিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশনত হোৱা নাই নিশ্চিতভাৱে হোৱা মই কৈ আছো। নিশ্চিতভাৱে হোৱা আপুনি নাই এক ছেকেণ্ড আৰু ৰ'ব। হাজাৰ হাজাৰ মানুহ কেনেকৈ এক ওলাই ছেকেণ্ড আহিব ৰ'ব। আজি এক ছেকেণ্ড ৰ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকক প্ৰশ্ন কৰিছে আমাক প্ৰশ্ন কৰিছে যে য'ত 800 ফেমিলিজ আছে তাতে 10,000 মানুহ কেনেকৈ থিয় হ'ব পাৰিব? এজন এজন সেই ক'ব 10,000 নহ'লে নুশুনিব হয় এছপি আৰু ডিসি সাসপেন্ড কৰা হ'ব নে নহ'ব বুলি যেতিয়া নিশ্চিতভাৱে যেতিয়া সাংবাদিকে নহ'ব। সুধিছে মুখ্যমন্ত্ৰীয়ে কৈছে কিয় সাসপেন্ড কৰিম মোৰ নিৰ্দেশনাতে তাতে যোৱা হৈছে মোৰ নিৰ্দেশনাতে তাতে ঘটনা সংঘটিত হৈছে গতিকে মুখ্যমন্ত্ৰী স্বীকাৰ কৰিছে নে নাই কওক মুখ্যমন্ত্ৰীয়ে স্বীকাৰ যাব লাগিব যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত ডিসি আৰু এছপি গৈ তাতে যোৱাকালি ঠিক আছে। গুলিকাণ্ড সংঘটিত কৰিছে ঠিক আছে। গতিকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নহ'ল নেকি এইটো দিব লাগে এতিয়া মই ক'ব পাৰোঁনে? শৰ্মাই উত্তৰ দিব লাগে ডিজিপি ডাঙৰীয়া উত্তৰ দিব লাগে উত্তৰ দিব লাগে বুলি কৈছে সকলোৱে উত্তৰ দিব লাগে আপুনি মই ৰবীন শৰ্মা ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ যে বহু লোক তাত আছিল সকলোৱে দেখিছে আৰক্ষীয়ে সেই স্থানলৈ কেনেদৰে গৈছিল আৰু কেনেকুৱা এটা যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি হৈছিল এই সুশান্ত বিশ্বশৰ্মাই কেনেদৰে মন্তব্য কৰিছে সেয়াও আমি উইণ্ডত দেখুৱাই আছোঁ সেই সময়ছোৱাত প্ৰতিবাদকাৰী কেনেদৰে সতৰ্ক কৰিছিল সেয়াও আমি দেখুৱাই আছোঁ না যদি আপোনালোকে আপোনাক ভিডিঅ'টো ঠিক আছে মই ভিডিঅ'ত কি কৈছে ঠিক আছে না ভিডিঅ'ত কি কৈছে আমি সেয়া শুনি আছোঁ আৰক্ষী অধীক্ষক ডাঙৰীয়াই যোৱাকালি তই বুলি কৈ যিখিনি প্ৰভোকেটিভ বক্তব্য ঠিক আছে, দিছে, তেওঁ দৰঙৰ মই আৰক্ষী কৈছো যে অধীক্ষক। এই বক্তব্যটো দেখুৱাওক ৰাইজক দেখুৱাওক ঠিক আছে, দেখুৱাওক। যে কিমান আৰু এই যে প্ৰভোকেশ্যন কৰিছে 10,000 মানুহে যে খেদি আহিছে, মুখ্যমন্ত্ৰীৰ সেই ভায়েক হিচাপে মুখ্যমন্ত্ৰীৰ ভায়েক বুলি তেখেতে যোৱাকালি আজিজুৰ ৰহমান। সাংঘাতিক দাদাগিৰি কৰিছে সাংঘাতিক দাদাগিৰি কৰিছে আজিজুৰ ৰহমান, আজিজুৰ ৰহমান। তহঁতি ভাবিছ নেকি আমি পিছুৱাই যাম এইটো এটা আৰক্ষী অধীক্ষক ঠিক আছে। ভাগা হ'ব পাৰে নেকি আজিজুৰ ৰহমান, আৰক্ষী আৰু এটা অধীক্ষক প্ৰশ্ন। ভাগা হ'ব পাৰে আজিজুৰ ৰহমান, আৰু এটা প্ৰশ্ন আজিজুৰ ৰহমান না আৰু এটা প্ৰশ্ন আইনুদ্দিন আহমেদ আজিজুৰ ৰহমান দুয়োগৰাকীকে এটা প্ৰশ্ন না দুয়োগৰাকীকে মই কৈছোঁ যে ইনজিঅৰ কৰিছে সেইটো প্ৰশ্ন সেইটো উত্তৰ কোনে কিয় নিদিয়ে আৰক্ষীৰ যে 8জন মানুহ আঘাত হৈছে 11জন মানুহ সেই কথা বহু আৰক্ষী লোক আহত হৈছে কিন্তু এই ৰাইজ আমি দুপাকা সেই কৰিছো আৰক্ষী- যে এনেকুৱা ঘটনা সংঘটিত হ'ব নালাগে তেনেহ'লে- বহু তেনেহ'লে আৰক্ষী আহত আজি হৈছে জিএমচিত চিকিৎসাধীন অৱস্থাত আছে সেইটো কোনেও সাজি পুচি লোৱা নাই কিন্তু 10 মিজোৰাম সীমান্তত যেতিয়া আৰক্ষী লোক গুলীয়া হত্যা কৰা হৈছিল সেয়াও আমি প্ৰথমতে তাৰ প্ৰতিবাদ কৰিছোঁ আপোনালোকে প্ৰতিবাদ কেতিয়া কৰে যেতিয়া আৰক্ষীৰ মানুহ মৰি যাব পাৰি তেতিয়াই আপোনালোকে কেলে? তেনেহ'লে কি আমাৰ কি নিৰীহ মানুহ মৰাৰ আগতে কেলে ব্যৱস্থা নলয়? চৰকাৰখনে কি আপোনালোকে মৰাৰ পিছতে কয় চৰকাৰখনে কংগ্ৰেছে যেতিয়া প্ৰতিবাদ কৰে নলবাৰী ৰাইজে যেতিয়া প্ৰতিবাদ কৰে তেতিয়াহে আপোনালোকে সাৰ পায় তেতিয়াহে আপোনালোকে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আগবাঢ়ে আৰু আপোনালোকে কিয় নাবাঢ়ে চকুৰ আগত আপোনালোকৰ এটা মৃতদেহ গুলিয়াই লঠিয়াই অত্যাচাৰ কৰা হ'ল আপোনালোকে তেতিয়া একো নেদেখে কাৰণ আপোনালোকৰ এছপি তাৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ গতিকে 7 মাহ মুখ্যমন্ত্ৰী ভায়েক এছপি 7 মাহ এইটো কথা হ'ব পাৰে ঠিক আছে। গণতন্ত্ৰ আইনুদ্দিন আহমেদ ঠিক আছে হ'ব আইনুদ্দিন আহমেদ এটা প্ৰশ্ন আছে যে এই পৰিস্থিতিটো ঠিক হ'বনে নহয় এই পৰিস্থিতিটো স্বাভাৱিক হ'বলৈ আমছুৱে দিবনে নিদিয়ে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে কিন্তু চাওক আমাৰ পৰা কওক হয় চাওক আমাৰ আমচুৰ কথাটো স্পষ্ট আমি এতিয়াও কৈছোঁ যি ঘটনা সংঘটিত হ'ল এই গোটেইখিনি ঘটনা অতি নিৰ্মম আৰু নিৰ্দয় আমি বিচাৰিছোঁ জুডিচিয়েল ইনকুৱাৰী আমি বিচাৰিছোঁ গুৱাহাটী হাইকোৰ্টৰ মুখ্য ন্যায়াধীশৰ তত্ত্বাৱধানত চিটিং জাজ ৰিটায়াৰ্ড জাজৰ কথা প্ৰশ্ন আহিব নোৱাৰে চিটিং জাজৰ নেতৃত্বত এই তদন্ত হ'ব লাগিব আৰু দ্বিতীয় কথাটো হৈছে আমি বিচাৰিছোঁ আমি এতিয়াও আপোনালোকৰ আগত কৈছোঁ যে সমস্যাৰ সমাধানৰ সূত্ৰ এটাই যিখিনি মানুহ উচ্ছেদ হৈ আছে উচ্ছেদ হ'ব সেই মানুহখিনিক এটা নিৰ্দিষ্ট জাগা দেখুৱাই দিয়ক যিখন জাগাত তেখেতসকলে থাকিব পাৰিব যিখন জাগাত
এতিয়া সৰ্বশ্ৰান্ত হৈ যোৱাৰ পিছত তেওঁলোকক অৰ্থনৈতিকভাৱে আৰু তেওঁলোকক বাকী একমেণ্ডেশ্যন কৰি দি যদি তাতে তেওঁলোকক পঠাই দিয়া হয় তেওঁ কোনো মানুহৰ আপত্তি নাই, কোনো মানুহৰ আপত্তি নাই। কিন্তু আপুনি এটা কথা হ'ল যে আমি 60 ঘৰ মানুহ উচ্ছেদ হ'বৰ কাৰণে 10,000 মানুহ কিন্তু আহিব নোৱাৰিব। লগাই আছে 60 ঘৰ মানুহ উচ্ছেদ কৰিবলৈ যাওঁতে 10,000 মানুহে ৰাতি জুই লৈ কেনেকৈ খেদি আহে? এই কথাটোৱে সেই বস্তুটো বন্ধ কৰিব লাগিব। কেৱল 60 ঘৰ মানুহক উচ্ছেদ কৰি য'ত সংস্থাপন চৰকাৰে দিয়ে তাত লওক, আপোনাৰ আপত্তি নাই। কিন্তু কথা হ'ল যে 10,000 মানুহ কেনেকৈ গোট খায়? জাতি জুই লৈ কেনেকৈ মই গোট নিজে খায়? আছিলো তাতে, আমি দেখা পাইছো যে আৰক্ষীৰ যি যুদ্ধ দেখি এটা পৰিৱেশ, আৰক্ষীৰ যি এটা আক্ৰমণাত্মক চিন্তাধাৰা, এই চিন্তাধাৰাৰ কাৰণে মানুহখিনিক তেওঁলোকে প্ৰভোকেটিভ কৰিছে। আমি কাতৰা আহ্বান কৰিছো প্ৰশাসনক যে আপোনালোকে আঁতৰি যাওক, আমাৰ মানুহখিনি নিজে নিজৰ ঘৰ ভাঙি আপোনালোকে নিৰ্দিষ্ট জাগা দেখুৱাই দিয়ক, সেই জাগাত আমাৰ মানুহখিনি যাব। ঠিক আছে আইনুদ্দিন আহমেদ, এতিয়ালৈকে নিৰ্দিষ্ট জাগা দেখুৱাই দিয়া নাই। হয় ঠিক আছে আইনুদ্দিন আহমেদ, এতিয়ালৈকে দেখুৱাই দিয়া নাই বুলি কৈছে আইনুদ্দিন আহমেদে। মই জুৰিখমা বৰদলৈ মন্তব্য, ৰবীন শৰ্মাৰ মন্তব্য ল'ম, কিন্তু আজিজুৰ ৰহমানে কিবা ক'ব বিচাৰিছে কওক। যোৱাকালিৰ আগতো 20 তাৰিখৰ দিনাখন তাতে উচ্ছেদ হৈছিল, মানুহবিলাক তাৰ পৰা আঁতৰি গৈছে। তাতো তেতিয়া সেইদিনাখনো জেচিবি লগাইছে, তেতিয়াও ৰাইজে কৈছে যে জেচিবি লগাব নালাগে, আমি নিজে নিজে বস্তুবিলাক লৈ যাম, নদীৰ সিপাৰেহে যাব দিছে, বেছি দূৰ নহয়তো। এই যে উচ্ছেদ যে হৈছে এইটো সাংঘাতিক নাটক এটাতো, মাত্ৰ 150 মিটাৰ দূৰতহে যাব দি আছে মানুহবিলাকক। আৰু আৰক্ষী অধীক্ষকে উপায়ুক্ত মাটি যে দেখুৱাই দিয়ে, আঙুলি যে দেখাই দিয়ে, আপোনালোকে সেই নদীৰ সিপাৰে গুচি যাওক। মানুহবিলাকে সেইটো আপত্তি কৰে, আপোনালোকে লিখিত আকাৰে অৰ্ডাৰ দিয়ক না, আমি যে তাত যাই বহিম, সেই অৰ্ডাৰটো নিদিয়ে, খালি আঙুলিটো দেখাই দিয়ে। এতিয়া যোৱাকালি যিটো ঘটনা সংঘটিত হৈছে, এই যোৱাকালি ঘটনাটো সংঘটিত নহ'লহেঁতেন। এইটো চৰকাৰে উদ্দেশ্য প্ৰণোদিতভাৱে কৰিছে, এইকাৰণেই কৰিছে যে কিছুদিনৰ পিছতে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব, উচ্ছেদ কৰিব গৈ আছে। এইটো উচ্ছেদ চাওক, গোটেই অসমত লাখ লাখ বিঘা মাটি পতিত পৰি আছে, লাখ লাখ বিঘা মাটি আজি দেশত কোনো খেতি বাতি নহয়। ইয়াতে 2,000-5,000 বিঘা মাটি তেওঁলোকে উচ্ছেদ কৰি যেনেকৈ নহওক এইটো আনি পিনি কৃষি পাম কৰি পিনি গোটেই অসমৰ অৰ্থনীতিটোক একে সাংঘাতিক ধৰণে উন্নত পথলৈ নিব নোৱাৰে, তেওঁলোকেও জানে, ভালকৈ বুজি, আমাতকৈ বেছি ভাল বুজি পায়। কিন্তু এই যে উচ্ছেদ 20 তাৰিখে হ'ল, 20 তাৰিখে কোনো প্ৰতিবাদ নহ'ল, কোনো হাল্লা নহ'ল, এই যোৱাকালিও কোনো হাল্লা নহ'ল, ধুনীয়াকৈ ডিচি ডাঙৰীয়ানীৰ লগত আলোচনা হ'ল, মিলি গ'ল, চব হৈ গ'ল। তাৰপিছত দেখিছে তেওঁলোকৰ যিটো উদ্দেশ্য আছিলে পলাৰাইজেশ্যন কৰাৰ, বা এই যে জোৰ কৰি আমি উচ্ছেদ কৰি আছো, এই এটা মেছেজ যে গোটেই অসমত দিব লাগে। ঠিক আছে আজিজুৰ ৰহমান, আপুনি যিটো কথা ক'লে সুশান্ত বিশ্ব শৰ্মাৰ যিটো মন্তব্য আছে, মোৰ কথাখিনি শেষ কৰিব দিম, আদৰাই দিলে অৰ্থ নহ'ব। গতিকে তেওঁলোকে এইটো এটা মেছেজ দিব লাগে যে আমি জোৰ কৰি এই মানুহখিনিক আঁতৰাই আছো। আচলতে জোৰ কৰাৰ কোনো প্ৰশ্নই নাই। মানুহবিলাকক আপোনালোকে আজিও সাংবাদিক পঠিয়াই বাইক লওক, তেওঁলোকে আজিও ক'ব যে আমি যাবৰ কাৰণে ৰেডি হৈ আছো, আমি গৈ আছো, কেৱল মাত্ৰ 2 ঘণ্টা 3 ঘণ্টা সময় দিব। ৰ'বা গতিকে কথাখিনি হৈছে এইটো যে মানুহবিলাকে নিজে যেতিয়া যাব বিচাৰিছে, গ'লে অট'মেটিকেলি গুচি গ'লে ইছ্যু নহ'ব। সেই ইছ্যু তৈয়াৰ কৰিবৰ কাৰণে উদ্দেশ্য প্ৰণোদিতভাৱে যোৱাকালি এনেকুৱা ধৰণৰ লাঠিচাৰ্জ কৰা হ'ল, গুলীওৱা হ'ল নিৰীহ মানুহক। এজন বাঁহৰ টুকুৰা লৈ দৌৰি অহা মানুহক এৰেষ্ট কৰিব নোৱাৰিব বুলিছে, এইটো এটা বিশ্বাসযোগ্য কথা। কিয় কৰিছে এইটো? গুলি কৰিব লাগিব, গুলি কৰিলেহে গোটেই অসমত এইটো এটা বাতাবৰণ যাব, আৰু বিজেপিৰ মুখপাত্ৰসকলে গোটেই অসমত বাৰ্তা দিব, আচক আমি বিজেপি চৰকাৰে আমি উচ্ছেদ কৰি আছো, যিটো নেকি আমাৰ ৰবীন শৰ্মা ডাঙৰীয়াই অলপ আগতে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইহে এটা পজিটিভ পদক্ষেপ লৈছে অতদিন পিছত। এইটো সম্পূৰ্ণ এটা মিছা কথা আৰু সম্পূৰ্ণ এটা ধৰক কি কয় হেৰি কথা। গতিকে এইটো মানুহবিলাকে সেই অঞ্চলটো এনেই এৰি দি আছে। মই কিশোৰ কুমাৰ কলিতা মন্তব্য ল'ম, কিন্তু কালি যিটো আজিজুৰ ৰহমানে ক'লে যে মন্তব্যটো শুনাওক এবাৰ, সেইবাবে আমি মন্তব্যটো শুনাব বিচাৰিছোঁ। দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল প্ৰতিবাদকাৰীৰ সন্মুখত, সেই মন্তব্যটো আমি এবাৰ শুনাই ল'ব বিচাৰিছোঁ, সেই উইণ্ডটোতে আমি শুনাই ল'ব বিচাৰিছোঁ। চৰকাৰে এটা কাম দিছে, আমি এইটো কাম কৰিয়ে যাম, তাৰমানে যেনেকৈ নহয়, পৃথিৱী উল্টি গ'লেও কৰিম তাৰমানে। গতিকে তহঁতক বুজাইছোঁ, কালি 10জন মানুহ মোৰ অফিচত, কি সমস্যা আছে। এনেতো কিছু সমস্যা ডিচি বাইদেৱে কৈ গ'ল, কিছু বাইদেউ মই যদি পাৰোঁ ব্যক্তিগতভাৱে আমি ফিৰি নাযাওঁ ইয়াৰ পৰা, আমি ফিৰি নাযাওঁ। যিকেইটা কথা কৈছে তাৰ মাজত এটা কথা কৈছে কিন্তু যে মই ব্যক্তিগতভাৱে হ'লেও এই সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰিম। সেইখিনি ঠিক আছে, ঠিক আছে। তাৰপিছত যে লাঠিডাল দাঙি এইখিনি নিৰীহ ৰাইজ ঘৰ ভাঙিব গৈ আছে, তেওঁলোকৰ ঘৰ ভাঙিব গৈ আছে, আৰু সেই এজন কনষ্টেবলে ক'লে আমি আপত্তি নকৰিলে হয়, এজন কনষ্টেবলে ক'লে আমি আপত্তি নকৰিলে হয়, এজন আৰক্ষী অধীক্ষক, তেওঁ জিলাৰ মুৰব্বী,
তেওঁ মানুহবিলাকক বুজনি হোৱাত ক'ব লাগে যে আপোনালোকক আমি যিখিনি আৰম্ভণি কৰিছে ভাল কথা কৈছে আপুনি নিজেই দেখা শেষৰ নাই ফালে কিয়? কি কৈছে শেষৰ ফালে যিটো লাঠি দাঙি তেওঁ যিটো কৈ আছে তেখেতে বুজাই আছে 10,000 মানুহ মই বুজি পাওঁ মই কাণেৰে শুনিছো নহয় এতিয়া আপোনালোকৰ নিচে গোটেই অসমবাসী শুনিছে গোটেই অসমবাসী বুজি পাই আছে আজি কেইটামান টিভি চেনেলত এইটো বজাইছেও যে এয়া কেনেকুৱা ভাষ্য আৰক্ষীৰ নিউজ বাজিছে মই ভুল ঠিক আছে ভুল নেকি ঠিক আছে দৰঙৰ আৰক্ষী অধীক্ষকে কি ক'লে আমি শুনালো কিন্তু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ মন্তব্যটো আমি এবাৰ শুনাই ল'ব বিচাৰিছোঁ কেমেৰা পাৰ্চনে এই যিজন পৰি থকা ব্যক্তিজনৰ গাত জঁপিয়াইছিলে আৰু আমাৰ পুলিচৰ মানুহে ৰখাইছিলে তেওঁ সেই মানুহজনক আমি বিচাৰি পালোঁ তেওঁ পলাইছিলে পলোৱাৰ পৰা আমি মানুহ ঠিক আছে কালি নিশাৰ ভাগত এনেদৰে মন্তব্য কৰিছিল ঠিক আছে CIDৰ জিম্মালৈ গৈ আছে ঠিক আছে মুখ্যমন্ত্ৰীয়ে কি কৈছিল সেই মন্তব্যও আমাৰ হাতত আছে মুখ্যমন্ত্ৰীৰ মন্তব্যও আমি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কথাখিনি আমি কৈছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত মন্তব্য কৰিছে আৰু 60 ঘৰ মানুহ উচ্ছেদ কৰিবলৈ বাকী আছিল কিন্তু সেই সময়তে এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যও আছে 10,000 মানুহ ঘটনাস্থলীলৈ ক'ৰ পৰা আহিল বুলিও প্ৰশ্ন উত্থাপন কৰিছে আৰু যিটো প্ৰশ্ন ইতিমধ্যে ডক্টৰ ৰবীন শৰ্মা ডাঙৰীয়াও কৈছে যে 10,000 মানুহে কিয় মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰ মই দি আছোঁ হয় লাঠি লৈ মাৰিবলৈ আহিল এনেধৰণৰ এটা কথা কৈছে মোৰ নিৰ্দেশত উচ্ছেদ অভিযান চলিছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কিশোৰ কুমাৰ কলিতা যিখিনি আলোচনা হ'ল এই আলোচনাখিনি আপুনি শুনিছে গোটেইখিনি আলোচনা আমচুৱেও কৈছে আমচুৰ এটা নিৰ্দিষ্ট দৃষ্টিভংগী আছে ৰাইজৰ দলৰ নেতা আজিজুৰ ৰহমানৰ নিৰ্দিষ্ট দৃষ্টিভংগীৰ পৰা কথাখিনি কৈছে মনজিত মহন্ত ডাঙৰীয়াই কংগ্ৰেছৰ তৰফৰ পৰাও কথাখিনি কৈছে আৰু যিখিনি কথা ইতিমধ্যে ডক্টৰ জুৰি শৰ্মা বৰদলৈয়ে কৈছে সেই কথাখিনিও শুনিছে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো মন্তব্য কৰিছে সেই মন্তব্যটো আমি এবাৰ শুনাই ল'ম আৰু তাৰপিছত আমি কিশোৰ কুমাৰ কলিতাৰ মন্তব্যটো ল'ম এই সমগ্ৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যটো শুনাইছোঁ বেকগ্ৰাউণ্ডটো আপোনালোকে অলপ বুজি চাব লাগিব সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ লগত মোৰ আলোচনা হৈছিল যে লেণ্ড পলিচি মতে মানুহে যি লেণ্ড পাব লাগে 6 বিঘা মই সকলোকে 6 বিঘাকৈ মাটি দি দিম তেওঁলোকক মই মঙলদৈ ডিচিৰ লগত বহুৱালোঁ এডিচিৰ লগত বহুৱালোঁ ডিচিয়ে লৈ গৈ তেওঁলোকক মাটি দেখুৱালে কংগ্ৰেছ দলৰ বিধায়কসকল মোৰ তাত আহিলে মই তেওঁলোকক বুজাই দিলোঁ যে লেণ্ডলেছখিনিক আমি দিম কিন্তু বৰপেটা বাগবৰৰ পৰা অহা মানুহকতো আমি দিব নোৱাৰোঁ আৰু মই 6 বিঘাকৈ দিম তেওঁলোকে মানি ল'লে লোৱাৰ পিছত এভিকশ্যন হ'ল ইমান মানুহে 10,000 মানুহে লাঠি জোং লৈ ইয়াৰ পিছততো পুলিচক আক্ৰমণ কৰিব নালাগিছিল যিজন কেমেৰামেনে যিটো কাম কৰিলে সেইটো গৰ্হিত কিন্তু সেইটোতো গোটেই ঘটনাৰ মাত্ৰ 30 ছেকেণ্ডহে বাকী আজি যিটো 4 মাহৰ পৰা চলি আছে আৰু এই ঘটনাৰ আগত পিছত যিখিনি পুলিচৰ ওপৰত আক্ৰমণ হ'ল গোটেই ভিডিঅ'টো চাব লাগিব নহয় অকল 3 মিনিটৰ ভিডিঅ' এটা চাই সিদ্ধান্ত ল'লে নহ'ব নহয় সেইকাৰণে মই কংগ্ৰেছ পাৰ্টিক ৰিকুৱেষ্ট কৰিম যে মোৰ লগত বহি গোটেই ভিডিঅ' ফুটেজ ঠিক আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লেও শুনিলে আৰু আলোচনাটো ইতিমধ্যে কিশোৰ কুমাৰ কলিতা শুনিছে 2 মিনিট সময়ৰ ভিতৰত আপোনাৰ বিশ্লেষণ কেনেদৰে আগবঢ়াব নহয় এতিয়া কথাটো হৈছে কি আমি যিটো বিশ্লেষণ হোৱা নাই চিঞৰ বাখৰ যথেষ্টখিনি হ'ল মই প্ৰথমতে এটা বিষয় আলোচনা কৰিছোঁ গতিকে যিখিনি চিঞৰ বাখৰ হ'ল তাৰ পৰা মই একো ৰিজলিউশ্যন ল'ব ধৰণৰ কথা এটা মই একো বিচাৰি নাপালোঁ আচলতে প্ৰত্যেকটাই যথেষ্ট চিঞৰ বাখৰ কৰিলে মই প্ৰথমতে এটা পাৰ্টিনেণ্ট ইছ্যু এটা উলিয়াইছিলোঁ সেইটো বস্তুটো সম্পূৰ্ণৰূপে কোনে আলোচনাত কথাটো নুলিয়ালে যে মহামাৰীৰ সময়ত উচ্ছেদ হ'ব নোৱাৰে সেইটো গোটেই আন্তৰ্জাতিক পৰ্যায়ত সেইটো বস্তু যদি কালি অসমৰ এই বিষয়টো যদি কালি আন্তৰ্জাতিক পৰ্যায়ত হিউমেন ৰাইটছত ওলায় তেতিয়াহ'লে প্ৰথম দোষ দিয়া হ'ব অসম চৰকাৰৰ ওপৰত আৰু তেতিয়া অসম চৰকাৰে এই দায়িত্বটো ল'ব লাগিব যে কোভিডৰ সময়ত উচ্ছেদ কৰিব যায় মানুহকতো গুলিয়াইছে মৃতদেহৰ ওপৰতো জঁপিয়াই পৰিছে তেতিয়া অসমৰ লাজমান সকলোখিনি কটা যাব দ্বিতীয় কথাটো হৈছে কালেক্টিভ ৰেছপঞ্চিবিলিটি বুলি কথা এটা হয় যেতিয়া মুখ্যমন্ত্ৰীজনৰ নিৰ্দেশত এটা হোম বিভাগ থাকে তাতে যেতিয়া তেওঁলোকে এনকাউণ্টাৰ কৰাৰ সময়ত যেতিয়া মুখ্যমন্ত্ৰীয়ে বাবা ল'ব চোৰাং চিকাৰীক ধৰিলে বাবা হ'ব সেই সময়ত যদি সামান্য এটা দোষো হয় তাৰে কাৰণে কোনোবা এজন যদি মানুহো মৰে তাৰে কাৰণে কিন্তু এনেকুৱাও ঘটনা আছে যে বহুতে ৰিজাইনো দি দিয়ে যে তেওঁৰ বিভাগৰ অধীনত হোৱা ঘটনা এটা তাৰে কাৰণে ৰেছপঞ্চিবিলিটিটো কিন্তু চিফ মিনিষ্টাৰ অফিচিয়েল ৰেছপঞ্চিবিলিটিৰ কথাটো তেওঁৰ নিৰ্দেশত হোৱা নাই তেওঁ উলিয়াবও কোৱা নাই মই সেইটোও বুজি পাইছোঁ কিন্তু তেওঁৰ দায়িত্বটো তেওঁই ল'ব লাগিব কাৰণ এই ধৰণৰ 10,000 মানুহ আহিছে সেইটো পাব্লিক আহিছে
সেইটো 20,000 30,000 1 লাখো হ'ব পাৰে কিন্তু পুলিচখিনি যে গৈছে পুলিচখিনি কিমান ৰেষ্ট্ৰেইন আছিল সেইটো এটা বৰ প্ৰাসংগিক কথা এছপি এজনে যেনেধৰণৰ কথাটো কৈছে এজন এছপিয়ে ঠিক সেনেধৰণৰ কথা কয় নেকি কাৰণ তেওঁৰ লগত ডিচি আছিল ডেপুটি কমিশ্যনাৰে ৰেভিনিউৰ আচলতে অথৰিটি পুলিচজন হৈছে ৰেভিনিউ অথৰিটি নহয় তেওঁ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো তেওঁ কণ্ট্ৰল কৰিব গতিকে ডেপুটি কমিশ্যনাৰজন আছে বুলি কৈছে তেতিয়া বাইদেউজনী আছে মই অৱশ্যে দেখা নাই তেওঁ আছেনে নাই তাত আছিলে দ্বিতীয় কথাটো হৈছে যে 3 নম্বৰ কথাটো যিটো আমি এইটো যে অপাৰ কি বুলি কয় বসুন্ধৰা বুলি এটা অসম চৰকাৰে প্ৰজেক্ট আনিব খুজিছে এইটো 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা প্ৰজেক্টৰ কথা হৈছে যে লেণ্ডৰ গোটেই সেটেলমেণ্ট হ'ব অসমৰ বেছিভাগ মাটি দিয়ে এতিয়ালৈকে কোনো ধৰণৰ কেৰেচেল ছাৰ্ভে হোৱা নাই সেই হিচাপত লাখ লাখ মানুহ এতিয়াও অসমত চৰকাৰী মাটিৰ ওপৰতে দখল কৰি আছে সেইটো তাতে পট্টাই দিয়া হোৱা নাই গুৱাহাটীৰ কাষত এনেকুৱা বহুত মাটি আছে মই নামটো উল্লেখ নকৰোঁ য'ত বিভিন্ন পৰিধৰণৰ যিবিলাক বিজেপিৰ এক ধৰণৰ তেওঁলোকে ভোট বেংক বুলি ভাবে তেওঁলোকে কিন্তু সেটেলমেণ্ট দি দিয়াকৈ বহুদিন ধৰি ৰাখিছে যদি কৰে তুমি এটা বিশেষ ধৰ্মীয় সংখ্যালঘুৰ ফালে সেই এইবিলাক থাকিও আপুনি উচ্ছেদটো কৰক এনেদৰে কামটো কৰিলে মানুহ প্ৰতিয়ন যাব যে হয় আপোনালোকে ধৰ্ম জাতি নিৰ্বিশেষে যদি উচ্ছেদে কৰে চবতে উচ্ছেদ কৰে কি ক'ব এই ক্ষেত্ৰত কি ক'ব মই তেখেতৰ ওকালতিৰ ক্ষেত্ৰত যিখিনি কথা কৈছে ওকালতিৰ কথা কোৱা নাই পাৰচেপশ্যনৰ কথাটো কৈছে আইনৰ কথা যিটো আইনৰ কথা কোৱাই নাই মই পাৰচেপশ্যনৰ কথা প্ৰথম আপুনি আৰম্ভণিটো আইনৰ কথা ক'লেতো আপুনি কোভিড প্ৰট'কলৰ সময়ত এইটো আইনৰ কথা নেকি এইটো আইনৰ কথা নহয় বম্বে হাইকোৰ্টৰ কিবা এটা কথা ক'লেতো আপুনি কৈছোঁ কৈছে বম্বে হাইকোৰ্টৰ কথা বম্বে হাইকোৰ্টৰ প্ৰথমতে কৈছিলোঁ যিটো আপোনালোকে কথাটো হৈছে কি আইনৰ মাজত আছে বাৰু ঠিক আছে বুজি ল'লোঁ কিন্তু অসমৰ যিটো বাস্তৱিক পৰিস্থিতি সেইটোতো আৰু আইনে ঢুকি পোৱা নাই আমাৰ ইয়াত মাটি কেনেকৈ দখল হৈ আছে 40 বছৰ ধৰি মানুহে কেনেকৈ ইখন গাঁৱৰ পাছত সিখন গাঁও দখল কৰি গৈ আছে কেনেকৈ চৰ চাপৰি সত্ৰ নামঘৰ দখল কৰি গৈ আছে সেই কথাটো কিন্তু আইনৰ ভূমিহীন মানুহ এইটো মই এটা বিশেষ প্ৰেক্ষাপটত মাটিৰ বিষয়টোৰ কাৰণে আপুনি এটা বেলেগকে তৰ্ক প্ৰতিযোগিতা পাতক তেতিয়া তাত কৰিম মই কৈছিলোঁ কোভিডকালীন সময়ত মুম্বাই হাইকোৰ্টে বা ইণ্টাৰনেশ্যনেল লয় কি কথা কৈছে সেইটোৱে কৈছিলোঁ আপুনি অসমৰ মাটি কোনে দখল কৰিছে শুনক তেনেহ'লে শুনক তেতিয়াহ'লে আপুনি এইটোৱে জানিব লাগে যে ত্ৰিপুৰাৰ তাৰে খিলঞ্জীয়া ত্ৰিপুৰীবিলাকক কোনে সংখ্যালঘু কৰিলে সেই কথাটোৰ লগত ক'ব এতিয়া আমাৰ অসমত এটা বিশেষ ধৰ্মীয় সংখ্যালঘু যদি আমাক যদি ভাষিকভাৱে ধৰ্মীয়ভাৱে যদি আপুনি যদি ক'ব খোজে লগতে এইটো কথাও ক'ব যে অহা যিটো সেন্সাস হ'ব তাতে ভাষিক সেন্সাসত অসমীয়া জাতীয়তা বোলা বস্তুটো যদি নাথাকে কাৰ কাৰণে নাথাকিব আপুনি সেইটো কথাও ক'ব এটা কেৱল এখন খিৰিকী খুলি দি পৃথিৱীখন নাথাকিব এখন ক্ষুদ্ৰ খিৰিকী আপুনি পৃথিৱীখন কিয় চাই আছে আপুনি অসমৰ বাস্তৱ পৰিৱেশটো একো নাজানে কাৰণে এটা কথা কৈছে একো নাজানে 3000 বছৰীয়া নাম আপুনি একো নাজানে কেনেকৈ নাজানে কাৰণে কৈ আছে আপুনি এই কেনেকৈ আপুনি আক্ৰমণটো হয় আপুনি এইবিলাক কথা পাছত বেলেগ এটা বিষয়ত আমি আলোচনা কৰিম মই কভিডৰ বিশেষ প্ৰেক্ষাপটত কৈছিলোঁ কথা মই এটা কথাই ক'ব খুজিছোঁ যে যিবিলাক কথা আলোচনা কৰিছে এই যে কিশোৰ কলিতাই যিটো কথা কৈছে যে কোভিডকালীন সময়ত এইটো হ'ব নালাগে এইটো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এনেকুৱা ধৰণৰ ঘোষণা কৰা হৈছে এইটো UN-ৰ তৰফৰ পৰা এইটো আহ্বান জনাইছে মুম্বাই হাইকোৰ্টেও কৈছে এতিয়া সেই সময়ত আমি এতিয়াতো কোভিড আমি শেষ হোৱা নাই এতিয়াওতো অসমত গুৱাহাটীত কামৰূপ মেট্ৰত ডেইলি আপুনি ৰিপৰ্ট চাব বাকী জিলাবিলাকত চাওক ৰিপৰ্টবিলাক একেবাৰেতো নিৰ্মূল হৈ যোৱা নাই থাৰ্ড ৱেভ আহিব আহি আছে চৰকাৰে কৈ আছে আহিব তে এই সময়ত মই অন্য কথা বাদ দিলোঁ মানৱীয়তা বুলি মই এটা কথা কৈছোঁ যে সেই উচ্ছেদটো কংগ্ৰেছৰ মতে হ'ব নালাগিছিল উচ্ছেদটো চাওক উচ্ছেদ কৰাৰ অধিকাৰ চৰকাৰ আছে কিন্তু উচ্ছেদ কৰাৰ আগতে যিবোৰ নিয়ম নীতি আছে যিবোৰ প্ৰথা আছে যিবোৰ আইনে যিবিলাক নিৰ্দেশনা দি থৈছে সেইবিলাক মানিছে নেকি ঘৰটো দি দিম ছবিঘাকে মাটি দি দিম এই দি দিমত যে আছে তেতিয়াহ'লে যেতিয়ালৈকে দি দিমটো সম্পূৰ্ণ নহয় তেতিয়ালৈকে কেলে এটা শিবিৰ খুলি মানুহখিনিক ৰখা নাই ঠিক আছে আইনুদ্দিন আহমেদ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ আপুনি কিবা এটা কম কৰিছিলে সেইখিনিত কি ক'ব মুখ্যমন্ত্ৰীয়ে কৈছে যে 10,000 মানুহে আৰক্ষীক আক্ৰমণ কৰা বুলি আমচুৰ সৈতে আলোচনা প্ৰশাসনৰ হৈছে এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু কৈছে নাই সেই কথাটোৱে কৈছোঁ মেইন ফেক্টটো মই আপোনাক কৈছোঁ যে তাতে মই নিজে উপস্থিত আছিলোঁ প্ৰতিবাদকাৰীৰ সন্মুখত প্ৰতিবাদকাৰীসকলে এটা নিৰ্দিষ্ট জাগা দেখুৱাই দিয়াৰ কথা কৈছিলে জিলা প্ৰশাসনে জাগা দেখুৱাই দিম বুলি কৈছিলে আধা ঘণ্টাৰ ভিতৰত তেওঁলোকে সেই জাগাখন দেখুৱাই দিব কিন্তু আধা ঘণ্টা যোৱাৰ সময় নাই এই প্ৰতিবাদকাৰীসকল সেই জাগাৰ পৰা প্ৰস্থান কৰিছে জিলা প্ৰশাসনৰ মানুহ তাৰ পৰা প্ৰস্থান কৰিছে আৰক্ষী অধীক্ষক ডাঙৰীয়াই আহি সেই মানুহখিনিৰ যিখিনি ঘৰ বাৰী ভাঙি লৈ গৈ আছে তাতে বুলডোজাৰ লগাইছে
আৰু তাৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছে মই সেইকাৰণে আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ কথা কৈছোঁ আৰু যেতিয়া ঘটনাটো সংঘটিত হৈছে আমি যিখিনি ইনভেষ্টিগেশ্যন কৰি পাইছোঁ তাতে হায়েষ্ট মানুহ 300 পৰা 400 মানুহ আছিলে আৰু সেই মানুহখিনি লাইন পাতিছে যিটো ঘৰ তেওঁলোকৰ আছিলে সেই ঘৰৰ মানুহখিনি একগোট হৈ বিভিন্ন জায়গাত বিভিন্ন ধৰণৰ কামবিলাক কৰি আছিলে ইমান বেছি হেৰি নহয় যে হাজাৰ হাজাৰ মানুহ তাতে আছিলে যেতিয়া এই ঘটনাটো সংঘটিত হৈছিলে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ভুল মেছেজ দি আছে যে 10,000 মানুহ একত্ৰিত হৈ আৰক্ষীক আক্ৰমণ কৰিছে মানে অহা নাছিল 10,000 মানুহ কেতিয়াও আৰক্ষীক আক্ৰমণ কৰা নাই আৰু সেই সময়ত 10,000 মানুহ নাছিলে বুলি মানিব লাগিব নেকি নাই এতিয়া মই এটা কথাই প্ৰশ্ন কৰিম কথাখিনি সত্য ন অসত্য এইটো ওলাই যাব জুডিচিয়েল মুখ্যমন্ত্ৰীয়ে দিয়া জুডিচিয়েল এনকোয়ারি গোটেই কথা আমি ওলাই যাব মুখ্যমন্ত্ৰীয়ে সম্ভৱতঃ মুখ্যমন্ত্ৰী ডাঙৰীয়া জিলা প্ৰশাসনৰ ফালৰ পৰা ভুল তথ্য দি থকা হৈ আছে যাৰ কাৰণে আজি 200 মানুহক নোটিছ দিছিলে 200 মানুহক নোটিছ দিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিজুৰ ৰহমানে ক'ব জুই খনৰ বদলে কিবা ক'ব বিচাৰিছে চৰকাৰৰ যোনটো মেজৰ পল প্ৰমিস আছিল 2016-2021 যে ইন্ডিজিনিয়াস মানুহৰ ল্যান্ডলেস মানুহৰ মাটি দিব কিন্তু মন্দিৰ সত্ৰৰ যিখিনি বেদখলকাৰী আছে সেইখিনি উচ্ছেদ কৰিব আৰু এই কথাটো নিশ্চিতভাৱে তেওঁলোকে নিজৰ আমি বিজেপিৰ যোনটো আমাৰ মেনিফেষ্টো আছিল তাৰে মতে আমি কাম কৰিছো কিন্তু ইয়াতে যিখিনি লিগেল ইস্যুজ আছে কিশোৰ কলিতাই কোৱা মতে আমি এটা কথা ক'ব লাগিব ইয়াতে কোৰ্টৰ ষ্টে অৰ্ডাৰ কোনো আহা নাই ষ্টে মই এতিয়া নিজেই মই প্ৰমাণ ললো মই নিজে এজন দক্ষ এজন এডভোকেটৰ পৰা মই পৰামৰ্শ ললো যে কেছটো ফাইল কৰিছে কিন্তু তাতে কোনো কেছৰ ষ্টে অৰ্ডাৰ নাই সেইকাৰণে এভিকশ্যন হৈছে আৰু এভিকশ্যনটো প্ৰপাৰ এটা প্ৰচিডিউৰত হৈছে তাতে কোনেও তাতে মাত মাতিব নোৱাৰে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাটি দেখুৱাইছে তেওঁলোকে মানি লৈছে ইমানখিনি হোৱাৰ পিছত তৃতীয় দিনা 20 তাৰিখৰ পৰা উচ্ছেদ ইয়া হৈছে এভিকশ্যন ষ্টাৰ্ট হৈছে কিন্তু 23 তাৰিখে এই ধৰণৰ ঘটনা ঘটিবলৈ কেনেকৈ সক্ষম হ'ল আৰু এতিয়া বাৰে বাৰে ৰাইজৰ দলৰ প্ৰতিনিধিয়ে কৈ আছে যে ইয়াতে তৃতীয় মানে মানে এলিমেণ্ট বুলি ক'লে থাৰ্ড পাৰ্টি বুলি ক'লে তেওঁলোকে মানে এটা মানে তেওঁলোকৰ এটা খুব ডাঙৰ প্ৰশ্নবোধক চিন আছে বুলি কয় কিন্তু মই এই কথাটোকে ক'ব বিচাৰোঁ যেতিয়া যিকোনো ঘটনা হয় তাতে আমি বাৰে বাৰে দেখা পাইছোঁ যদি আমি 1983 ঘটনা কওঁ তাতেও থাৰ্ড পাৰ্টিৰ ইনভলভমেণ্ট আছিল আৰু আজিৰ ঘটনাটো থাৰ্ড পাৰ্টি ইনভলভমেণ্ট আছে আৰু মই এটা কথা 2017 চনৰ এজন চাপৰিত এজন খেতিয়ক ভাল খেতিয়ক আছিল আনন্দ দাস নামৰ তেখেতে তাতে খেতিত যাওঁতে এই ধলপুৰৰ অঞ্চলৰ মানুহে মাৰি পেলা তেখেতক মৰিয়াই এখন এটা জংগল এৰিয়াত পেলাই থৈছিলে নেক্সট ডে তেখেতৰ মৃতদেহ পোৱা হৈছিলে তাতেও কিন্তু আমি ধলপুৰ অঞ্চলৰ ৰাইজৰ ওপৰত প্ৰশ্নবোধক চিন নিদি পেলা তৃতীয় কথা মানে এইটোৱে কৈছোঁ যে থাৰ্ড এণ্টি ছ'চিয়েল এলিমেণ্টৰ এইটো কাৰ্যকাৰখানা হ'ব তাৰ ওপৰও এনকুৱাৰী চলি আছে আজি আকৌ মই এই কথাটোৱে কওঁ যে থাৰ্ড পাৰ্টি এলিমেণ্টৰ কথা ক্লিয়াৰ হ'ব যেতিয়া এনকুৱাৰী এটা হৈ উঠিব আজি আমি প্ৰভোকেটিভ ষ্টেটমেণ্টবোৰ নিদি পেলা ৰাজনৈতিকভাৱে আমি এই যোনটো এটা সমস্যাটো এইটো আচলতে ইণ্ডিজিনিয়াছ মানুহৰ খিলঞ্জীয়া মানুহৰ সমস্যা এয়া তাতে ধলপুৰত থকা মানুহখিনিৰে অকল সমস্যা নহয় তাৰে অঞ্চলৰ আৰু বাকী যিখিনি খিলঞ্জীয়া ৰাইজ আছে তেওঁলোকৰো সমস্যা হৈ আছে ইয়াতে মই আজি ইণ্ডিয়া টুডে এটা মানে ষ্টৰী এটা আহিছে সেই কথাটো ক'ব লাগিব যে সেইখিনি মই পঢ়ি দিম In Sipajar, the government plans to implement a multi-crore Guru Khuti project, announces the state budget 2021-22, which aims to use the land freed up for afforestation and agriculture activities, including indigenous youth. এইটোদি কি বুজায় যে আমাৰ তাতে ইণ্ডিজিনিয়াছ মানুহৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব খেতি বাৰী বাঢ়িব এইটোৰ কাৰণে অসমখনক আগুৱাই নিয়াত কিহৰ কাৰণে বাৰে বাৰে বিৰোধী দলৰ মাত মাতি আছে প্ৰটেষ্ট কৰি আছে কিহৰ কাৰণে অসমখনক আগুৱাই যোৱা তেওঁলোকৰ মন একেলগে চৰকাৰখনৰ লগত নিমিলে মোৰ এইখিনি প্ৰশ্ন আৰু এইটো এটা ষ্টৰী ফ্ৰম ইণ্ডিয়া টুডে য'ত আমি বিচাৰোঁ আমাৰ ইণ্ডিজিনিয়াছ আমাৰ খিলঞ্জীয়া যুৱকসকলে বিচাৰে যে এটা এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ৰাস্তা লাগে আমাৰ এগ্ৰিকালচাৰৰ ছেক্টৰ আগবাঢ়ি যোৱাৰ কাৰণে ৰাস্তা লাগে তাত আমি সেইখিনিৰ কাৰণে যিখিনি বেদখল কৰা 4,500 বিঘা মাটি আছে সেই মাটিখিনি খালী কৰি
আমি এনেধৰণৰ মাল্টি ক্ৰ'ৰ প্ৰজেক্টক আমি আগুৱাই নিদি পেলাই কিহৰ কাৰণে আমি ৰাজনীতি কৰিব ধৰিছোঁ আৰু এটা খুব নিম্ন খাতৰ ৰাজনীতি হৈছে যোনটোক মই গৰিহণা দিছোঁ ঠিক আছে নিম্ন খাপৰ ৰাজনীতি হৈছে নেকি সঁচাকৈ মনজিত মহন্ত নাই এইটো নিম্ন খাপৰটো গুলিওৱাটো উচ্চ খাপৰ তাৰমানে নিৰি মানুহক গুলিয়াই দিয়াটো উচ্চ খাপৰ সাধাৰণ মানুহক গুলিয়াই দিয়াটো উচ্চ খাপৰ সেইটো উচ্চ খাপৰ নেকি জুই সমাৰ বদলে উত্তৰ দিয়ক এজন নিৰি মানুহক বহুত গুলিয়াই দিয়াটো উচ্চ খাপৰ ৰাজনীতি কৰিছে যে মনজিত মহন্ত যেনেকৈ ধমকি দি কথা কৈছে আজি কৃষি পাম হওক সেই তেনেকৈ ৰাইজৰ মানুহে কোনো মানুহে তাত আপত্তি কৰা নাই আমিও নকৰোঁ ভাল কথা ধমকি কৃষি দিলে পাম হওক তেখেতে উন্নতি ধমকিৰ হওক ওৰেৰে উত্তৰ কিন্তু দিছে তাৰ অৰ্থ আজি এইটো মই নহয় যদি যে ইয়াতে এজন টকছত লাঠিলৈ ধমকিৰ ওৰেৰে ঠিক আছে মনজিত মহন্ত ডাঙৰক উত্তৰ দিব যাওঁ বন্দুকধাৰী পুলিচে সেইটো গুলিয়াই কি হত্যা কৰিব আজি এনেধৰণৰ ধমকিৰ ওৰেৰে মনজিত মহন্ত যেই ধমকিৰ ওৰেৰে কথা কৈছে সেই ওৰেৰে যদি মই উত্তৰ দিওঁ সেইটো কি ক'ব আপোনালোকে সভ্যতাৰ কি পৰিচয় নেকি ঠিক আছে আজিজুৰ ৰহমান যিখিনি কথা চৰকাৰে সিদ্ধান্ত কৰিছে যে তাতে এটা কৃষি পাম্প খোলা হ'ব ইণ্ডিয়া টুডেত আহিছে বহুত ডাঙৰ কথা হৈছে এইটো গতিকে আমাৰ কথা হৈছে এইটো যে সেইখিনি জেগা যিখিনি জেগাত কৃষি পাম্প খুলিব সেইখিনি জেগাত আগতে কি হৈছিলে ফুটবল খেলিছিল নেকি নে অন্য কিবা কাম হৈছিল ৰ'ব মোক ক'ব দিয়ক সেইখিনি জেগাত আগতেও কৃষি বিপ্লৱ চলিছিলে বছৰত 3বাৰকৈ তাতে কৃষি চলিছে বানপানী নিশ্চয় খিলঞ্জীয়া মানুহ তাতে নাই বানপানী মাজত সেইবিলাক সেই কথাটো আপোনালোকে প্ৰশ্ন কৰিব লাগিব যে খিলঞ্জীয়া এইবিলাক কথা নক'ব যে খিলঞ্জীয়া হেৰি দিয়ক আপোনালোকে ডেফিনেশ্যন দিয়ক কোন খিলঞ্জীয়া কোন খিলঞ্জীয়া মই খিলঞ্জীয়া নহয় নেকি সেই অঞ্চলৰ মানুহবিলাক খিলঞ্জীয়া নহয় নেকি নিশ্চিতভাৱে চৰকাৰী যুৱক যুৱতী তাতে সংস্থাপিত কৰিব আদৰণীয় আমি ৰাইজৰ দ্বাৰা আদৰণি জনাইছো 500জন যুৱক যুৱতী তাতে সংস্থাপিত কৰিব সাংঘাতিক কৃষি বিপ্লৱ কৰিব আমি আদৰণি জনাইছো কিন্তু 1000টা ফেমিলিক বেঘৰ কৰি 1000টা ফেমিলিক জীৱিকাৰ বন্ধ কৰি দি যিসকলে কৃষি বিপ্লৱ ইতিমধ্যে আৰম্ভ কৰিছিল সেইসকলক নিঃশেষ কৰি দি 500জন যুৱকক দি তাতে আকৌ নতুনকৈ কৃষি বিপ্লৱ আৰম্ভ কেনেকুৱা মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টত একদম ক্লিয়াৰ কৈছে যে বহু সংখ্যক মানুহ আছে যাৰ মাটি বাৰী বৰপেটাত আছে কলগছিয়াত আছে বালেগত আছে ইয়াত উঠি আহিছে সেই মানুহখিনিক মই মাটি নিদিওঁ যাৰ মাটি নাই ভূমিহীন যোন আছে তেওঁলোকক কিমান বিঘাকৈ মাটি এজন নিবন্ধকাৰ এজন বিশ্লেষক ইয়াত আহিছে নে বিজেপিৰ এজন অন্ধ সমৰ্থক হিচাপে ইয়াত আহিছে আপোনাৰ এটা পৰিচয় দিয়া হৈছে যে নিবন্ধকাৰ এজন বিশ্লেষক হিচাপে আৰু এটা তেখেতে যিবিলাক কথা কৈ আছে যে সাংঘাতিক ধৰণে এজন বিজেপিৰ অন্ধ ভক্ত হিচাপে কথাবিলাক কৈ আছে দুখ পাই আছো এজন বিশ্লেষকে যদি নিৰপেক্ষভাৱে বিশ্লেষণ নকৰে নিৰপেক্ষভাৱে যদি কথাবিলাক বিচাৰে কেনেকুৱা ধৰণৰ সমৰ্থন ডাঙৰীয়াক মই ক'ব বিচাৰিছো তেখেতৰ পৰিচয়টো অলপ চেষ্টা বিজেপিৰ এজন অন্ধ ভক্ত ভাল নালাগেতো পৰিচয়টো বেলেগ মই ৰাইজৰ দলৰ প্ৰতিনিধি ৰাইজৰ দলৰ দৃষ্টিভংগী দি আছো এজন বিশ্লেষক হিচাপে আমাৰ গোটেই সমস্যাটোৰ সমাধান একমাত্ৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব চৰকাৰে দিব লাগিব চৰকাৰে দিব আৰু চৰকাৰেতো ভালে ভালে কৈ আছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈ আছে আপোনালোকক মাটি আছে মাটি দিব আপোনালোকক যে দিম কৈ আছে এতিয়া ধৰক মুখ্যমন্ত্ৰীক যে আপোনালোকে মাটি দিয়ক আমাক আমি উঠি যাওঁ সমস্যাটো ফটোষ্টেট মেচিনত নহয় যে আপুনি কোৱাৰ লগে লগে ওলাই যাব ইমান খৰচ কিয় বেআইনী কাণ্ডৰে কিয় ছাপোৰ্ট কৰে বেআইনী কাণ্ডৰে কিয় ছাপোৰ্ট কৰে কেনেকৈ ছাপোৰ্ট কৰি আছে মানে মই চৰকাৰী পক্ষৰ যিজন প্ৰতিনিধি আছে মই তেখেতক মুকলিভাৱে প্ৰশ্নটো কৰিব বিচাৰিছোঁ যে মাটি দিবৰ কাৰণে সিদ্ধান্ত হ'ল তেওঁলোকক জাগা দেখুৱাই দিয়াৰ কাৰণে সিদ্ধান্ত হ'ল তাৰ পিছত কিয় উচ্ছেদ কৰিব যোৱা হ'ল যায় গুলিকাণ্ড কৰা হ'ল এই প্ৰশ্নটোৰ জবাব তেওঁলোকে দিব লাগিব
দ্বিতীয় নম্বৰ কথাটো কৈছে তেওঁলোকে বাৰে বাৰে খিলঞ্জীয়াৰ কথা কৈ আছে, খিলঞ্জীয়াৰ কথা কৈ আছে, কৃষি বিপ্লৱ কৰিব, কৃষি বিপ্লৱ কৰিব। যিসকল মানুহ তাতে 40 বছৰ হ'ল বসবাস কৰি আছে তেওঁলোকতকৈ কৃষি বিপ্লৱৰ ক্ষেত্ৰত বা কৃষি কাৰ্যৰ ক্ষেত্ৰত আৰু পাৰ্গত কোনোবা ব্যক্তি আছে বুলি আমি অনুভৱ নকৰোঁ। আৰু মই আজি আপোনালোকৰ অন ষ্টুডিঅ'ত কথাটো কৈ গ'লোঁ যে মুখ্যমন্ত্ৰীৰ এই কৃষি বিপ্লৱ এটা ফ্লপ শ্ব'ত বিপ্লৱ হিচাপে পৰিণত হ'ব। এটা সময়ত আপোনালোকে দেখিব সেই জাগাখিনিত কোনো ধৰণৰ খেতি বাতি নহ'ব। বছৰ আগত কোনোবা এটা খেতি বাতি কৰিব পাৰে নকৰিব পাৰে, তাতে আপোনাৰ মানুহৰ কোনো ধৰণৰ উৎপাদন নাথাকিব। তাতে সেই মাটিখিনি এটা সময়ত যায় চৰকাৰে বেলেগ এটা প্ৰজেক্ট কৰিব। মই চেলেঞ্জ যিসকল মানুহ সেই মানুহক দিয়ে যদি চৰকাৰে কলা কাউৰীৰ অব্যাহত ভাৱত বুঢ়া গৰু নমৰে। সেইকাৰণে সেইখিনিয়ে কথা মই ক'ব বিচাৰোঁ, কলা কাউৰীৰ অব্যাহত বুঢ়া গৰু নমৰে। তাতে কি হ'ব বাইদেউ এনেকুৱা ধৰণৰ হাঁহিৰে মন্তব্য নিদিব। বাইদেউ এনেকুৱা ধৰণৰ হাঁহিৰে মন্তব্য নিদিব। মানুহ মৰিছে, যোনটো তাতে মানুহ মৰিছে 40 বছৰ গুলি চালনা কৰাৰ কথা বাৰে বাৰে যে কৈ আছে, আপুনি যদি আজি আগুৱাই যায়, ময়ো কিছুমান ক্ষেত্ৰত মব এটেক পাই থৈছোঁ। মব যেতিয়া আগুৱাই আহে তেতিয়া গুলি চালনা কৰিব লগা পৰিস্থিতি আহি পৰে। সেই মবটো কণ্ট্ৰল কৰিব নোৱাৰা কৰবাত নহয় কৰবাত আমচুৰ নিচিনা এটা সংগঠনৰো কিন্তু তাতে দায়িত্ব আছিল। আছু বা আমচু বা ৰাইজৰ দল যি ধৰণৰ দল নহওক, সেনেধৰণৰ এটা যোনটো অপ্ৰীতিকৰ ঘটনাৰ মূৰত যিনেই নাথাকক কিয় সেইটো মানে সেইটো যাতে প্ৰভোকেশ্যন নহয় তাৰে কিন্তু দায়িত্ব আমাৰো আছে, আপোনালোকৰো আছে, চবৰে আছে। সেইকাৰণে বাৰে বাৰে তেনেধৰণৰ প্ৰভোকেটিভ ষ্টেটমেণ্ট নিদিয়াটোৱে আমাৰ কাৰণে ৰাইজৰ কাৰণে মংগল হ'ব। আলোচনাৰ মাধ্যমত সমস্যাটো সমাধান কৰক। আপোনালোকৰ চিকিউৰিটিৰ পৰা লৈ যাওক, আমি আলোচনাৰ মাধ্যমত সমস্যা সমাধান কৰিম। আৰু চিকিউৰিটি হয় আইনুদ্দিন আহমেদ, কিশোৰ কুমাৰ কলিতা কিবা এটা ক'ব বিচাৰিছে। হয় বেলেগ মূল বিষয়টোৰ লগত যিহেতু প্ৰসংগ নোহোৱা কথাই আমি পাতি আছো প্ৰথমৰ পৰা। কোনটো প্ৰসংগ নোহোৱা? এক মিনিট আইনুদ্দিন আহমেদ, তাৰমানে এখেতে কৈছে কলা কাউৰীৰ অব্যাহত বুঢ়া গৰু নমৰে। তাৰমানে এতিয়া কলা কাউৰী বুলি আইনুদ্দিন আহমেদে কোৱা কথাটোত বুঢ়া গৰুটো বিজেপি নমৰে, সেইটোৱে মই বুজি পাইছোঁ। নহয় আপোনালোকৰ যে নহয় আমচুৰ মানুহজনে ক'লে যে তাতে খেতিৰ উৎপাদন নহয়, আৰু সেই কথাটো নিশ্চিতভাৱে এটা মই হাস্যজনক বুলি ক'ম। কাৰণ কিয় এজন মানুহে ক'লে যে তাতে কৃষি উৎপাদন নহ'ব, সেইটোতো মানি ল'ব নোৱাৰো। বিজেপিৰ কথা কোৱা নাই। বিজেপি আপোনাৰ ৰাইজৰ দলৰ প্ৰতিনিধি গৰাকীক মই এটা কথাই ক'ম যে ৰাইজে কি বিচাৰিছে এয়া 2021 নিৰ্বাচনত প্ৰমাণিত হৈছে। আজি ৰাইজৰ মুখৰ মাতহে বিজেপিৰ এই চৰকাৰখনে কৰি আছে। ৰাইজে যি বিচাৰিছে সেইটোৱে বিজেপি কৰি আছে। আৰু আগলৈ মানুহক মুক্ত হত্যা কৰিব। আজি বড়োলেণ্ডত দুজনকে যুৱকক, নিৰীহ যুৱকক কেৱল মাত্ৰ মুখ্যমন্ত্ৰীয়ে ফ্ৰী হেণ্ড দিয়াৰ কাৰণে, আৰক্ষীক ফ্ৰী হেণ্ড দিয়াৰ কাৰণে যুৱকক হত্যা কৰিছে আৰু যোৱাকালি হত্যা কৰিছে। এই যে হত্যাকাণ্ডবিলাক হৈ আছে, অসমীয়া জনতাই বুৰ্বক নহয়, অসমীয়া জনতাই চকুমুদি বহি থকা নাই, চিন্তা চৰ্চা কৰি আছে। 2026 চনত উচিত শিক্ষা দিব। আৰু আইনুদ্দিন ডাঙৰীয়াই যিটো কথা কৈছিলে যে কোৱাৰ পিছত তেখেতে যিটো ক'লা যে কলা কাউৰী অভিশাপ দিলে বুঢ়া বলক নমৰে, কিয় কৈছে আইনুদ্দিন ডাঙৰীয়াই? যিটো প্ৰেক্ষাপট চাব, আজিও অসমত লাখ লাখ বিঘা মাটি বছৰেকত মাত্ৰ এবাৰ খেতি হয়। লাখ লাখ বিঘা মাটি বছৰ আজি গোটেই বছৰ পতিত পৰি থাকে। আৰু তাতে 5,000 বিঘা মাটি তাতে খেতি কৰিব গ'লেই গোটেই কৃষি বিপ্লৱ হৈ আমাৰ অসমৰ অৰ্থনীতি সাংঘাতিক ধৰণে একদম ভাৰতবৰ্ষৰ 1 নম্বৰ অৰ্থনীতি হৈ যাব। গতিকে এই কথাটোতে তেওঁ প্ৰসংগক্ৰমে ক'ব বিচাৰিছিল বুলি মই ভাবিছোঁ। আমি ৰাইজৰ দ্বাৰা আদৰণি জনাইছোঁ যে 500 জন যুৱকক তাতে সাংঘাতিকভাৱে বৈজ্ঞানিক দৃষ্টিভংগীৰে তাতে কৃষি কৰ্ম কৰিবৰ কাৰণে সুযোগ দি আছে চৰকাৰে। খুব ভাল কাম কৰি আছে। সেই 500 জন যুৱকক তাতে খেতি কৰক, আমি তেওঁলোকক সহযোগ কৰিম আৰু খুব ভাল তেওঁলোকে প্ৰডাকশ্যন কৰি আমাক গুৱাহাটী বাৰীত খুৱাব বুলি কৈছে। আমি খুব ভাল পাম খুৱাব পাৰিলে। মঞ্জিত মহন্ত ডাঙৰীয়া, এটা এই যিখিনি কথা ইতিমধ্যে আমচুৰ আইনুদ্দিন আহমেদে কৈছে, ৰাইজৰ দলৰ আজিজুৰ ৰহমানে কৈছে, বা আপুনিও যিখিনি কথা উল্লেখ কৰিলে, মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ মঞ্জিত মহন্ত ডাঙৰীয়া, যে এনেকুৱা হ'বলৈ গৈ আছে নেকি যে বিজেপিয়ে সদায় হিন্দুসকলক লৈ ৰাজনীতি কৰিব বিচাৰে, কংগ্ৰেছে মুছলমানক লৈ ৰাজনীতি কৰিব বিচাৰে, এনেধৰণৰ এটা ব্যৱস্থা চলি থকাৰ বাবে আজি কংগ্ৰেছে এই সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত, গৰুখুটি কাণ্ডৰ ক্ষেত্ৰত
তেওঁলোকৰ পক্ষ ল'বলৈ গৈছে আজি কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীও সেই স্থানলৈ গৈছিল তাত কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই দৃশ্যসমূহ দৰ্শকসকলে দেখিছে আজিৰ দিনটোত দ্য নিউজ প্লাছ চাই থকা দৰ্শকসকলেও দেখিছে বা প্ৰত্যেকগৰাকী ব্যক্তিয়ে সেই দৃশ্যসমূহ দেখিছে গতিকে এনেকুৱা হৈছে নেকি যে ৰাজনীতি কৰাৰ স্বাৰ্থত প্ৰতিটো ৰাজনৈতিক দল বহু এটা তলৰ পৰ্যায়লৈ যাব গৈ পাৰে এনেকুৱা ধৰণৰ এটা ব্যৱস্থা চলি থকাৰ বাবে আজিৰ এই ঘটনাটোৰ ক্ষেত্ৰতো এনে ধৰণৰ প্ৰত্যাক্ৰমণ আক্ৰমণ চলিছে নেকি তো প্ৰথম কথা হ'ল যে কংগ্ৰেছ এটা ধৰ্ম নিৰপেক্ষ দল সেইটো জুৰি শৰ্মা বৰদলৈও জানে কাৰণ কালিলৈকে তেখেত কংগ্ৰেছৰে আছিলে সকলোৱে জানে ধৰ্ম নিৰপেক্ষ দল ইয়াত হিন্দু মুছলমান খ্ৰীষ্টান বুলি কোনো কথা নাই শিখ বুলি কথা নাই সকলো ধৰ্মৰ মানুহ আছে কংগ্ৰেছ দলত বিজেপিৰ নিচিনাকৈ হিন্দুত্ববাদ কংগ্ৰেছে কৰা নাই বা ইছলামবাদ অকল ইছলামবাদো কৰা নাই কিন্তু য'ত হক কথা য'ত যুক্তি আছে য'ত ন্যায় প্ৰতিষ্ঠাৰ যুঁজ আছে য'ত গণতন্ত্ৰৰ কথা আছে য'ত ভাৰতীয় সংবিধানৰ কথা আছে তাত কংগ্ৰেছে মাত মাতি আহিছে এই ঘটনাটো ৰ'ব মই শেষ কৰি লওঁ আৰু দ্বিতীয় কথা সমুজ্জ্বল মই আৰু এটা কথা কৈছোঁ যে এতিয়া কালিৰ পৰা যিটো ঘটনা ঘটিলে কালি প্ৰথম যিটো অৱস্থা আছিল পিছৰ পৰা সুৰবিলাক সলনি হৈছে আপুনি যদি মন কৰে চাব তাত চৰকাৰৰ স্থিতি সলনি হৈছে মুখ্যমন্ত্ৰীৰ ভাষ্য সলনি হৈছে নমনীয় হৈছে কি কাৰণে হৈছে যে কালিৰ যিটো ফুটেজ সেইটো আমি চাব নোৱাৰোঁ দুখ পাইছোঁ দুৰ্ভাগ্যজনক ঘটনাটো কিন্তু যিটো ভিডিঅ' ফুটেজ সেইটো আমাৰ কাৰণে আশীৰ্বাদ হ'ল মই এইটো খুব অসমবাসীৰ কাৰণে আশীৰ্বাদ হ'ল কাৰণ সেইটো গোটেই বিশ্বব্যাপী সেইটো চাৰ্কুলেট হৈছে ভাইৰেল হৈছে সেই ফুটেজটো চোৱাৰ পিছত চৰকাৰখনে দেখিলে যে এইটো মানৱ অধিকাৰ ভংগৰ চূড়ান্ত নিদৰ্শন এইটোৱে চৰকাৰখনক বিপদত পেলাব পাৰে হিমন্ত বিশ্ব শৰ্মাকো বিপদত পেলাব পাৰে সেইকাৰণে ভয় খাই তেওঁলোকে এতিয়া নমনীয় স্থিতি গ্ৰহণ আমি এইটো কৰিব খুজিছোঁ আমি সবেগাকে মাতি দিম বুলি কৈছোঁ আমি ঘৰ বনাই দিম বুলি কৈছোঁ এতিয়া কিয় কৈছে এতিয়া কিয় কৈছে নহয় কালিলৈকে এই ধৰণৰ ফোন নাছিলে কালিলৈকে এই চৰকাৰে এই ফোন নাছিলে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে কালিও কৈছিলে যে এনকাউণ্টাৰ হ'বই এইটো মই অৰ্ডাৰ দিছোঁ গতিকে এই ঘটনাবিলাকৰ পৰা কি বুজায় যে এতিয়া ভয়াত্ম এইখন চৰকাৰ বিজেপি চৰকাৰ তেওঁলোকে নিজৰ গাদী বচাবৰ কাৰণে এতিয়া নমনীয় স্থিতি গ্ৰহণ কৰিছে যে বুমেৰাং হৈছে গোটেই কৰবাটো গোটেই মানৱ অধিকাৰ সংগঠনবিলাক যেতিয়া এতিয়া জাঙুৰ খাই উঠিছে আৰু কেইটামান দিন অপেক্ষা সেইবাবে এনেকুৱা হৈছে নেকি জুৰি শৰ্মা বৰদলৈ নিশ্চিতভাৱে নহয় মই এই কথাখিনিৰ এটাই উত্তৰ দিম ক'বই স্বাভাৱিক কথা নিশ্চিতভাৱে ক'বই লাগিব কাৰণ সঁচাৰ আজি আপুনি এটা কথা ক'লে যে জুৰি শৰ্মা বৰদলৈ মই এই অধম নিশ্চিতভাৱে কংগ্ৰেছত আছিলোঁ আৰু কংগ্ৰেছৰ এই যিবিলাক মানে ভুল সিদ্ধান্তৰ বাবে আজি মই বিজেপিৰ নিচিনা এটা দলত যোগদান কৰিবলৈ বাধ্য হৈছোঁ আপুনি কৈ আছে ধৰ্ম নিৰপেক্ষ আজি কংগ্ৰেছ হৈছে ইছলামিক দল কোনো ধৰ্ম নিৰপেক্ষ দল নহয় আজি ইছলামৰ বাহিৰে কংগ্ৰেছে একো বস্তুৱেই দেখা নাপায় যদি নহয় আজি আজিও আমি আজি বিজেপি কৰিলে সেই তেতিয়া বিজেপি কৈছে নিজে ক'লে যে বিজেপিৰ নিচিনা এটা দলত যোগদান কৰিছোঁ মানে কি বুজাইছে বিজেপিৰ নিচিনা মানে তুচ্ছ-তাচ্ছিল্য কৰি কৈছে নিজৰ দলটো বিজেপিৰ নিচিনা হিন্দুত্ববাদী দলত সাম্প্ৰদায়িক দলত যোগদান কৰিছে সেইটো তেখেতে ক'লে বিজেপিৰ নিচিনা এটা দলত যোগদান কৰিছে কংগ্ৰেছে এই ৰাষ্ট্ৰখনক এটা সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ আমি বিজেপি দলৰ বাহিৰে আৰু বেলেগ বিকল্প দেখা নাই কাৰণ নিশ্চিতভাৱে গোপীনাথ বৰদলৈ আজি গোপীনাথ বৰদলৈ যদি নিশ্চিতভাৱে ঠিক আছে এই আলোচনাটোৰ পৰা এনেকুৱা এটা ভুল বাৰ্তা যাব নালাগে যিটো বাৰ্তাৰ জৰিয়তে এনেধৰণৰ হওক যে আমছুৱে দখলকাৰীৰ পক্ষ লৈছে এনেকুৱা এটা ধৰণৰ বাৰ্তা যাব নালাগে মই আইনুদ্দিন আহমেদৰ কাষলৈ যাব বিচাৰিছোঁ সেইবাবে আইনুদ্দিন আহমেদ যে আমছু দখলকাৰী পক্ষত আছে নেকি বা আমছুৱে উচ্ছেদ কৰিবলৈ নিদিয়ে নেকি এনেধৰণৰ বিষয়বোৰ কিন্তু প্ৰতিটো ক্ষেত্ৰত উচ্চাৰণ হৈছে যাৰ বাবে মই এই প্ৰশ্নটো আপোনাক কৰিবলগীয়া হৈছে কেৱল আমছুৱে নহয় মই আজিজুৰ ৰহমানকো একেটা প্ৰশ্ন কৰিম যে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে এই মুহূৰ্তত সুযোগ ল'ব বিচাৰিছে নেকি বা কংগ্ৰেছে এই মুহূৰ্তত সুযোগ ল'ব বিচাৰিছে নেকি প্ৰতিটো প্ৰশ্ন কৰিম কিন্তু মই আইনুদ্দিন আহমেদ আপোনাৰ পৰা জানিব বিচাৰিছোঁ চাওক আমি আমছুৱে স্পষ্টভাৱে অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আনুষ্ঠানিকভাৱে অৱগত কৰাইছোঁ যে আলাপ আলোচনাৰ মাজেৰে সমস্যাটো সমাধান কৰক তাতে কৃষি প্ৰকল্পও হওক আৰু যিসকল মানুহ উচ্ছেদ হ'ব তেওঁলোকেও এটা পুনৰ সংস্থাপন পাওক আৰু ঠিক তেনেকুৱা ধৰণৰ আলাপ আলোচনাৰ মাজেৰে আহি যোৱা 20 তাৰিখলৈকে কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল
আৰু প্ৰশাসনে যেতিয়া গুৱাহাটী হাইকোৰ্টত চলি থকা গোচৰৰ যিসকল পাৰ্টি আছিলে সেইসকল ব্যক্তিক 20 তাৰিখে উচ্ছেদ কৰা নাছিলে আকৌ যেতিয়া যোৱা কালি মানে ৰাতি যেতিয়া 12টা বজাত নোটিছ দিয়া হ'ল তাৰ পিছদিনা যেতিয়া উচ্ছেদ কৰিব যোৱা হ'ল এটা গোটেই মানুহৰ মাজত এটা পেনিক সৃষ্টি হ'ল আতংকময় পৰিৱেশ সৃষ্টি হ'ল ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিলে আৰু আমিও গ'লোঁ যি ঘটনা সংঘটিত হ'ল তাৰ পিছৰ পৰ্যায়ত আপোনালোকে দেখিলে আমি এই মুহূৰ্তত ৰাজহুৱাভাৱে ক'ব বিচাৰিছোঁ যে সংখ্যালঘু ছাত্ৰ ইউনিয়ন চৰকাৰৰ এই যি পুনঃসংস্থাপন যিটো প্ৰক্ৰিয়া এইটো সম্পূৰ্ণ কৰক আৰু যিটো কৃষি প্ৰকল্পৰ কাম আছে সেইটোও কৰক আলাপ আলোচনাৰ মাজেৰে সমস্যাটোৰ সমাধান কৰক আমি বিচাৰিছোঁ কিন্তু আলাপ আলোচনাৰ মাজেৰে সমস্যা সমাধান নকৰি যদি তাতে বুলডোজাৰ চলাব বিচাৰে তাতে নিশ্চিতভাৱে যিসকল মানুহ বেগৰ হ'ব তেওঁলোকে ৰাজপথলৈ ওলাই আহিব পাৰে তেওঁলোকে প্ৰতিবাদ কৰিব পাৰে গতিকে সেই প্ৰতিবাদ আমছুৱে উচতনিমূলক মন্তব্য দিছে নেকি আমছু উচতনি মন্তব্য দিয়াৰ প্ৰশ্নই নাই উচতনিমূলক মন্তব্য আজি যদি দিছে তেতিয়াহ'লে জিলা প্ৰশাসনে দিছে আজি যদি উচতনিমূলক মন্তব্য দি জিলা প্ৰশাসনে আমাক উত্তেজিত কৰিব বিচাৰিছে গতিকে আমি উত্তেজিত নহয় আৰু আমি যিটো হোৱাৰ প্ৰশ্নও নাই আমি এতিয়াও বিচাৰিছোঁ চৰকাৰে আলাপ আলোচনাৰ মাজেৰে যিসকল মানুহ বেগৰ হ'ব তেওঁলোকক পুনঃসংস্থাপন দিয়ক তাৰ পিছত কৃষি প্ৰকল্পৰ কাম সুচাৰুৰূপে পৰিচালনা কৰক আমাৰ কোনো আপত্তি নাই ঠিক আছে ৰবীন শৰ্মা ডাঙৰীয়া মই এই শেষত যিটো এখেতে কথা ক'লে যে এইটো যদি চৰকাৰৰ লগত তেনেকুৱা পৰ্যায়তে এটা আলোচনা হয় তাৰ যদি ফলপ্ৰসূ কিবা এটা সিদ্ধান্ত হয় তে মই ভাবোঁ সমস্যাটো তাত সমাধান হ'লেই আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে সেই কথাটোকে কৈ আছে তেখেতসকলৰ লগত আলোচনা কৰি এতিয়া মাটি ক'ত দিব কালিয়েই দেখুৱাই দিব লাগিব কালিয়েই পট্টা দিব লাগিব তেনেকুৱা কথা নহয় কিবা এটা নিশ্চয় ব্যৱস্থা চৰকাৰে কৰিব চৰকাৰৰ নিশ্চয় এটা হেৰি এটা এজেণ্ডা এটা আছে নিশ্চয় সেই এজেণ্ডা মতে ক্ৰম হ'ব ক্ৰম অনুসৰি বস্তুবিলাক হ'ব গতিকে তেখেতে যেনেকৈ আলোচনা কৰিব বিচাৰিলে আলোচনা কৰি মুখ্যমন্ত্ৰীৰ পৰা তেওঁলোকে যি বিচাৰিছে তেওঁলোকে যি যি দাবী আছে দাবীখিনি আদায় কৰক আৰু সমস্যাটো সমাধান কৰক উচ্ছেদ কাৰ্যও হওক তেওঁলোকেও মাতি পাওক আৰু কৃষি কাৰ্যটো তাত যিটো প্ৰকল্প এই প্ৰকল্পৰ স্থানটো সম্পূৰ্ণ নিৰ্ণায়ক হৈ পৰে ঠিক আছে কিশোৰ কুমাৰ কলিতা চৰকাৰৰ ফালৰ পৰা যেতিয়াই উচ্ছেদ কাৰ্য যিমানটা হৈছে আজিলৈকে আপুনি কাজিৰঙাৰ পৰাই চাওক আমচাঙৰ পৰাই চাওক তাৰ পিছৰ পৰা এতিয়া যেনে আমচাঙত এতিয়া বাউণ্ডেৰীটোৱে ডিছপুট এটা হৈ আছে বাউণ্ডেৰী ডিছপুট ধৰণৰ কথা এটা চলি আছে গতিকে সেইটোতো কোনো সমাধান নহ'ল কাজিৰঙাত কম্পেনচেশ্যনে দি দিলে মানে যাক উচ্ছেদ কৰাইছিল তেওঁলোকৰ একাংশ কম্পেনচেশ্যন পালে 24 কোটি টকা তাৰমানে কম্পেনচেশ্যন দিলেগৈ যে চৰকাৰে ভুল এটা কৰিছিল তাৰে কাৰণে কম্পেনচেশ্যনটো দিলে এতিয়া গৰুখুটিৰ কথাটোৱে হৈছে যে সেই বৃহৎ এলেকাটো আপুনি দৰং ডিষ্ট্ৰিক্টৰ এটা বৰ ডাঙৰ প্ৰব্লেম হৈছে যে কেডেষ্ট্ৰিয়েল চাৰ্ভে হোৱা নাই বেছিভাগ ঠাইত যিটো জৰীপটো হোৱা নাই সেইবিলাক বহুত এনেকুৱা মাটি ওলাব পাৰে যিবিলাক মানুহে যুগ যুগ ধৰি দখল কৰি আছে যিহেতু তেওঁলোকৰ কোনো পট্টা নাই গতিকে সেইবিলাক চৰকাৰৰ দৃষ্টিত এইবিলাক চৰকাৰী মাটি গতিকে মই প্ৰথমে এটা কথা কৈছিলোঁ যে অপাৰেশ্যন বসুন্ধৰা ধৰণৰ যিবিলাক কাম তেওঁলোকে কৰিব খুজিছে তাৰ আগতে উচ্ছেদ কৰাৰ আগতে অসমৰ যিকোনো ঠাইত উচ্ছেদ কৰাৰ আগতে প্ৰয়োজনীয় কামটো হৈছে ভূমি পট্টা দিয়া লাখ লাখ কবোলা পৰি আছে অসমৰ বিভিন্ন জিলা ভিডিপি অফিচত লাখ লাখ কবোলা পৰি আছে যিবিলাক আজিলৈ ডিছপ'জ নকৰিলে 1971 চনৰ ৰায়তী আইন অনুসৰি যিবিলাক ৰায়তে মাটিৰ স্বত্ব দাবী কৰিছিল সেইবিলাকক ডিছপ'জ কৰা নহ'ল সেইবিলাক নিষ্পত্তি কৰা নহ'ল চিলিং আইনৰ কোনো ধৰণৰ কংগ্ৰেছৰ দিনৰ পৰাই নহ'ল এইবিলাক এতিয়া বাৰু চৰকাৰখনে কিছুদিন আছে সেইটো বুলি বেলেগ কিন্তু যেনে বিগত চৰকাৰে কৈছিল কি যে লাখ লাখ মানুহক পট্টা দিব কিন্তু আজি কিছুদিন আগতে বিধানসভাত কৈছে যে কেইজনৰ মানুহকে তেওঁলোকে পট্টা দিলে গতিকে উচ্ছেদ কৰাৰ আগতে যিটো আটাইতকৈ প্ৰয়োজনীয় হৈছে সেইটো মানুহক বন্দবস্তি দিয়া পট্টা দিয়া আৰু তাৰে কাৰণে প্ৰয়োজনীয় কাম হৈছে ভূমি সংস্কাৰ কৰা আৰু যিটো প্ৰয়োজনীয় কাম জৰীপ কৰা এইখিনি নকৰাকৈ উচ্ছেদ কৰিলে বাৰে বাৰে এনেধৰণৰ অনাহুত পৰিৱেশৰ সৃষ্টি হ'ব আৰু এটা সংঘাত হ'ব সংঘাতে মানুহ দুনুহ মৰিব কিন্তু মূল বিষয়টোৰ কোনো সমাধান নহ'ব আজিজুৰ ৰহমান শেষত কি ক'ব বিচাৰিব আপুনি এটা কথা কৈছে যে আমি ৰাইজৰ দল কি কয় বেদখলকাৰীৰ পক্ষত নেকি কোনো পধ্যেই আমি কোনো ধৰণৰ বেদখলকাৰীৰ পক্ষত নহয় আমি আছোঁ সদায় নিষ্পেষিতজনৰ লগত আমি আছোঁ সদায় অত্যাচাৰিতজনৰ লগত গতিকে কোনোবা কাৰোবাক অন্যায়ভাৱে অত্যাচাৰ কৰিব আমি তেওঁৰ লগত আমি সদায় থাকিম কাৰোবাক অন্যায়ভাৱে নিষ্পেষণ কৰিব আমি তেওঁৰ লগত সদায় থাকিম গতিকে আমি কোনো বেদখলকাৰীৰ লগত নাই আমি আৰু এই যি অঞ্চলত যিটো ইছ্যু হৈছে যি অঞ্চলৰ মানুহক লৈ সেই অঞ্চলৰ মানুহখিনিও কৈ আছে যে তেওঁলোকে এই ভূমিখিনি এৰি দিবৰ কাৰণে ৰেডি গতিকে কাজিয়াটো চৰকাৰে উদ্দেশ্য পৰিণতিভাৱে লগাই পিনে এটা ইছ্যু কৰি আছে মই বাৰে বাৰে কৈ আছোঁ এইটো কথা তৃতীয় কথাটো হৈছে এইটো যে আজি আমি ৰাইজৰ দলে বিচাৰোঁ যে অসমত যিমান ভূমি বেদখল হৈ আছে
এই গোটেই ভূমি বেদখলমুক্ত হ'ব লাগে চিপাঝাৰৰ দক্ষিণ অঞ্চলৰ ভূমিক যদি বেদখল বুলি ক'ব বিচাৰে সেইখিনিও আজি বেদখলমুক্ত কৰি আছে তাৰ উপৰিও গোটেই অসমত লাখ লাখ বিঘা মাটিও বেদখল হৈ আছে বুলি কিশোৰ কলিতা ডাঙৰীয়াই বাৰে বাৰে কৈ আছে এই গোটেই মাটি বেদখলমুক্ত হ'ব লাগে তাৰোপৰি আজি গুৱাহাটী কওক তেজপুৰ কওক শিলচৰ কওক লখিমপুৰ কওক বিভিন্ন ঠাইত ৱাকফ বৰ্ডৰ ভূমি বেদখল হৈ আছে চৰকাৰে সেইখিনি মাটিও সেই ৱাকফ বৰ্ডৰ ভূমিখিনিও বেদখলমুক্ত কৰিব লাগে সত্ৰৰ ভূমিও বেদখলমুক্ত কৰিব লাগে নামঘৰৰ ভূমি যদি ক'ৰবাত বেদখল হৈছে সেইখিনিও বেদখলমুক্ত হ'ব লাগে এটা উদাহৰণ দিওঁ আপোনালোকক আজি চৰকাৰৰ যিটো নীতি তেওঁলোকে বেদখলমুক্ত কৰিবৰ কাৰণে যিটো মানে হৈছে ঢোল বজাই আছে বৰচালা সমষ্টিত শোণিতপুৰ জিলাৰ বৰচালা সমষ্টিত যোৱা কিছুদিন আগতে এটা জেগাত কিছুসংখ্যক মানুহক উচ্ছেদ কৰা হৈছিল তাতো প্ৰতিবাদ হৈছে তাতো চৰকাৰ বহুত কিবা কিবি ডাকডোল বজাইছিলে কিন্তু মই একদম স্পষ্টভাৱে তথ্য সহকাৰে মই ক'ব বিচাৰিছোঁ যে সেইখিনি জেগাত য'ত উচ্ছেদ কৰা হৈছিল সেই একেটা দাগৰ মাটি 400 বিঘা আজি এই মুহূৰ্তলৈকে অন্য এটা কমিউনিটি অন্য এটা সম্প্ৰদায়ৰ লোকে আজি বেদখল কৰি বহি আছে গতিকে আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে মনৰ পৰা আপোনালোকে সাম্প্ৰদায়িকতা বাদটো পৰিহাৰ কৰি দিয়ক হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ যি ধৰ্ম নহওক কিয় যি জনগোষ্ঠী নহওক কিয় যদি ক'ৰবাত এনেকৈ ধৰণৰ বেদখল হৈ আছে সকলোখিনি মানুহকে আপোনালোকে সমানভাৱে উচ্ছেদ কৰিবৰ কাৰণে যত্ন কৰক আৰু আদাৰৱাইজ কেৱল এটা জনগোষ্ঠীক টাৰ্গেট কৰি এটা জনগোষ্ঠীক আজি চতিয়াতো এটা জনগোষ্ঠীক সেই শোণিতপুৰতো এটা জনগোষ্ঠীক এই চিপাঝাৰতো এটা জনগোষ্ঠীক এই ধুবুৰীত এটা জনগোষ্ঠীক এইটো নকৰিব এইটো কৰিব যাওঁতে গোটেই অসমৰ বাতাবৰণটো বিনষ্ট হৈ গৈ আছে গতিকে অৰুণাচলৰ বৰ্ডাৰত লখিমপুৰৰ গোটেই বৰ্ডাৰত এটা জনগোষ্ঠীৰ মানুহে সাংঘাতিকভাৱে মাটি বেদখল কৰি আছে চৰকাৰে অকণমান যদি চকু দিয়ে সেইবিলাক ওলাই যাব গতিকে এই মই গোটেই অসমৰ কথাই কৈ আছোঁ গোটেই অসমত যিমান ভূমি বেদখল হৈ আছে চব মুকলি কৰক কোনো ধৰণৰ আপত্তি নহ'ব কিন্তু মুকলি কৰিব যাওঁতে কোনো নিৰীহ লোকক গুলিয়াব নালাগে কোনো নিৰীহ লোকক শাস্তি কৰিব নালাগে আৰু প্ৰত্যেকজন লোককেই পুনৰ সংস্থাপনৰ যিটো বিধি আছে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আৰু কিছু কলিতা ডাঙৰীয়া যিটো আৰম্ভণিতে কৈছিলে যে আন্তঃৰাষ্ট্ৰীয় যিটো এটা বিধি আছে সেই বিধিটোকো মানি চলিব লাগিব কোভিডকালীন অৱস্থাত বা মহামাৰী অৱস্থাত যে কৰিব নালাগে সেই কথাখিনিও মানি চলিব লাগিব গতিকে একপক্ষীয়ভাৱে চৰকাৰে ক্ষমতা আছে বুলিয়েই ক্ষমতা প্ৰদৰ্শন কৰি সেই নিৰীহ জনতাক বেঘৰ কৰি মুকলি আকাশৰ তললৈ ঠেলি দিয়াটো আমি কেতিয়াও নিবিচাৰোঁ আৰু শেষত মই আধা মিনিট সময় মই ল'ব বিচাৰিছোঁ যে যিসকল লোকক চিপাঝাৰত উচ্ছেদ কৰি দিয়া হৈছে ইতিমধ্যে সেইসকল লোক আজিৰ তাৰিখত মই টিভিত আপোনালোকৰ টিভিটো দেখিছোঁ বিভিন্ন টিভিত দেখিছোঁ যে তেওঁলোকে গছৰ তলত বসবাস কৰি আছে এই শিশুক লৈ মাতি আছে গতিকে মই আপোনাৰ জৰিয়তে এটা আহ্বান জনাব বিচাৰিছোঁ অনুৰোধ জনাব বিচাৰিছোঁ চৰকাৰক যে এই মানুহবিলাকক অন্ততঃ তিৰপাল দি হ'লেও এটা তম্বুৰ নিচিনা বনাই দিলে মাকে অন্ততঃ সন্তানটো গাখীৰ খুৱাব পাৰিব পৰিৱেশ হ'ব আৰু বিশুদ্ধ খোৱা পানী অনাময় ব্যৱস্থা আৰু আজি যেহেতু জীৱিকা তেওঁলোকে সম্পূৰ্ণৰূপে নিঃশেষ হৈ গৈছে গতিকে বিকল্প জীৱিকাৰ উপায় নোপোৱালৈকে সেই মানুহখিনি খাদ্য সামগ্ৰী যোগান আমি চৰকাৰক আমি দাবী উত্থাপিত কৰিছোঁ শেষত কি ক'ব বিচাৰিব শেষৰ কথাখিনি আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধিয়ে কোৱা ধৰণে খুব সুন্দৰ কথা কৈছে আমি বেদখলকাৰীক উচ্ছেদ কৰিবই লাগিব যেনে ধৰণৰ নহওক আৰু সেইটো আমাৰ চৰকাৰে নিশ্চিতভাৱে কৰিছে খালি আমি ৰাইজৰ পৰা এটাই কথা মানে আগ্ৰহ কৰোঁ যাতে ৰাইজে শান্তিপূৰ্ণভাৱে এই চৰকাৰৰ সহযোগ কৰিব সাম্প্ৰদায়িকটো আমাৰ দল এনেও নহয় আমাৰ পাৰ্টিও সাম্প্ৰদায়িক এইটো কথা একেবাৰে সমস্যাটো আলোচনাৰ মাজেৰে আৰু ন্যায়সংগতভাৱে সমাধান হ'ব লাগে আৰু আপুনি আৰম্ভণিতে কৈছিলে সমুজ্জ্বল যে সুযোগ ল'ব খুজিছে নেকি কংগ্ৰেছে সুযোগ ল'ব খোজা নাই আমি সকলোৱে কৈছে আজি সভাপতি প্ৰমুখে সকলোৱে কৈছে যে নিৰীহ কাম কৰি খোৱা মানুহ খাটি খোৱা মানুহ সেইটো হিন্দুৱে হওক মুছলমানেই হওক তেওঁলোকৰ বুকুত গুলিয়াব নালাগে আমি সুযোগ দিব খুজিছোঁ যদি বিচাৰে আমাক গুলিয়াই লওক ঠিক আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে এই ধলপুৰৰ ঘটনাটোক লৈ গৰুখুটি কাণ্ডক লৈ যিখিনি ৰাজনীতি হৈছে এই ৰাজনীতি ইমানতে অন্ত পৰক চৰকাৰে যি কৰিব বিচাৰিছে চৰকাৰে কৈছে যে সংস্থাপন দিব গতিকে আমি আশা প্ৰকাশ কৰিছোঁ আমচুৰ তৰফৰ পৰাই হওক ৰাইজৰ দলৰ তৰফৰ পৰাই হওক কংগ্ৰেছৰ তৰফৰ পৰাই হওক বা যিসকল ৰাজনৈতিক বিশ্লেষক আছে সকলোৱে চৰকাৰে যিখিনি কাম কৰিবলৈ গৈছে ন্যায়সংগতভাৱে কামখিনি কৰক আৰু ন্যায়সংগতভাৱে কামখিনি কৰাৰ ক্ষেত্ৰত সকলোৱে যাতে সহযোগ কৰে কোনেও যাতে ৰাজনীতি নকৰে সেই কামনাই কৰিব ৰাজ্যবাসীয়ে ইয়াৰ লগে লগে যুক্তিবাদ সামৰিছোঁ ধন্যবাদ